দুলাল বৰুৱা তেতিয়া বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সম্পাদক আছিল বিশ্ববিদ্যালয়ৰ তেখেত শ্বিলঙত চাকৰি কৰিছিল ছেক্ৰেটেৰিয়েটৰ পৰা এটা সন্তানৰ বৃত্তি হোৱাৰ পিছত তেখেতে ইউনিভাৰ্চিটিলৈ আহিছিল আপোনাৰ এডমিশ্যন লৈ ছাত্ৰ হৈছিল শুনিছোঁ যে তেতিয়া ভাষা আন্দোলনৰ সময়ত পণ্ডিত নেহৰুৰ লগত কথা প্ৰসংগত যে তুমিতো বয়সীয়া ছাত্ৰ বুলি কিবা কৈছিল বোলে মিটিং কৰিছিল আৰু সেইবাৰে মই সেইবাৰ খগেন মহন্ত সুৱেজ বৰ্ডলৈ আৰু সূৰ্যত আছে আপোনাৰ তেওঁলোকে ডুৱেট গাইছিল লগ লাগি প্ৰথম ভৰলুমুখতে গাইছিল প্ৰথম আহিছিল সেইবাৰ পাৰ্ভিন চুলতানা স্কুলীয়া ছাত্ৰী পাৰ্ভিন চুলতানা আহিছিল স্কুলীয়া ছাত্ৰী কিন্তু আমি প্ৰথম দেখিছিলোঁ আৰু কৰিমগঞ্জৰ এগৰাকী লোকশিল্পী তেওঁ আহিছিলে আৰু মণিপুৰৰ নৃত্যশিল্পী কেইগৰাকীমান আহিছিলে শ্যামল মিত্ৰ বোধহয় সেইবাৰ আহিছিল তাৰমানে এই ভৰলুৰ যিখন বিহু সন্মিলন হৈছিল মানে সেইখন দ্বিতীয় বিহু প্ৰথমখন লতাশিলৰ দ্বিতীয়খন ভৰলুমুখৰ সেই সময়তে মোৰ এটা হ'ল কি তৰুণ শৰ্মা বুলি মোৰ গাঁৱৰ ওচৰৰ নেক্সট গাঁওখনত এজন মানুহে হঠাৎ তেখেতে এন্থ্ৰপলজিত আপোনাৰ গোল্ড মেডেল পালে বোলে তৰুণ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন্থ্ৰপলজিৰ অধ্যাপক হ'ল তৰুণ দাক আমি দাদা বুলি মাতো আৰু বয়সৰ যদিও প্ৰচুৰ ব্যৱধান তৰুণ দাক আপোনাৰ দেখিলোঁ এন্থ্ৰপলজি কি বস্তু মই নাজানো তেতিয়া মই সেই লাইব্ৰেৰীত পঢ়িলোঁ আপোনাৰ এটা ৰামধেনুত এটা গল্প পঢ়িলোঁ নিৰুপমা বৰগোহাঁই এন্থ্ৰপলজিৰ সপোনৰ পিছত শব্দটো মোৰ ভাল লাগিল তেখেত নিৰুপমা বৰগোহাঁই তেতিয়া তেখেত নলবাৰীত আছে নলবাৰীত কেইদিনমান আছিল নলবাৰীত টিউটৰ আছিল কলেজত তেতিয়া টিউটৰ ব্যৱস্থা আছিল টিউটৰ আছিল হোমেন দা আছিল সেই সময়ত আপোনাৰ নলবাৰী এছ ডি চি আছিল হাইদৰা আপোনাক নমস্কাৰ জনাইছোঁ আমি অতি আনন্দিত যে আজি আমি অসমৰ সাংস্কৃতিক জীৱনৰ অসমৰ ৰাজনৈতিক জীৱনৰ তথা বা অসমৰ সামাজিক জীৱনৰ এগৰাকী জীৱন্ত বিশ্বকোষ লিভিং এনচাইক্ল'পেডিয়া হাইদৰ হুছেইন ডাঙৰীয়াৰ ঘৰত আছোঁ আমি তেখেতৰ লগত অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ অসমৰ জাতীয় জীৱনৰ অসমৰ ৰাজনৈতিক জীৱনৰ বহু কথা পাতিম কিন্তু প্ৰধানতঃ আমি গুৱাহাটীৰ কথা পাতিব বিচাৰিছোঁ হাইদৰ হুছেইন ডাঙৰীয়া 1960ৰ দশকতে গুৱাহাটীলৈ আহিছিল যোৱা 6টা দশকৰো অধিক কাল গুৱাহাটীৰ যিটো বিৱৰ্তন গুৱাহাটীৰ সমাজ জীৱন গুৱাহাটীৰ সাংস্কৃতিক জীৱন গুৱাহাটীৰ ৰাজনৈতিক জীৱনৰ যি পৰিৱৰ্তন বা বিৱৰ্তন সেইবিলাক তেখেতে দেখিছে তেখেত সেইবিলাকৰ এক অবিচ্ছেদ্য অংগ তেখেতে তাত অংশগ্ৰহণ কৰিছে তাক পৰ্যবেক্ষণ কৰিছে সেই সম্পৰ্কে তেখেতে বক্তব্য ৰাখিছে তেখেতৰ সুদীৰ্ঘ কালৰ যি সাংবাদিক জীৱন তাৰ জৰিয়তে তেখেতে সেইবিলাকৰ অনুসন্ধানো কৰিছে গতিকে আজি আমি গুৱাহাটীৰ এই যোৱা 6টা দশকত যি সাংস্কৃতিক বিৱৰ্তন হৈছে পৰিৱৰ্তন হৈছে সেই সম্পৰ্কে কথা পাতিম আৰু আমি এই কথা জনাবলৈ পাই খুব আনন্দ অনুভৱ কৰিছোঁ যে তেখেতে আমাৰ ধৰক নাট্য সমাজ যিখন আছে থিয়েট্ৰিকেল ছ'চাইটি তাৰ লগতো তেখেত অংগাংগীভাৱে একেবাৰে খুব সক্ৰিয়ভাৱে জড়িত হৈ আছিল আৰু আমি আশা কৰোঁ যে আমাৰ নতুন প্ৰজন্মৰ যিসকল লোক আমাৰ যি কথোপকথন হ'ব তাৰ দ্বাৰা তেখেতলোক সাংঘাতিক ধৰণে উপকৃত হ'ব মই হাইদৰ দা বুলি কওঁ গতিকে হাইদৰ দা বুলিয়ে কৈছোঁ হাইদৰ দা আপুনি কেতিয়া গুৱাহাটীলৈ আহিছিল গুৱাহাটীলৈতো প্ৰথম মই আহিছিলোঁ আচলতে 50ৰ দশকতে তেতিয়া মই স্কুলীয়া ছাত্ৰ কিন্তু তেতিয়া গুৱাহাটীৰ লগত বিশেষ পৰিচিত হোৱা নাছিল গুৱাহাটীলৈ প্ৰথম মই আহিছিলোঁ আচলতে বিনা টিকেটে আমি গুৱাহাটীলৈ আহোঁ বিশেষকৈ 15 আগষ্টত ট্ৰেইনত 15 আগষ্টত আহোঁ আৰু দুৰ্গা পূজাৰ বিসৰ্জনৰ দিনাখন আমি বিনা টিকেটে আপোনাৰ ৰেলত আহোঁ আহিলে 2-3 ঘণ্টা গুৱাহাটীত থাকোঁ হেতা বিস্কুট আৰু চাহ খাওঁ ভাত চাত খাবলৈ আমাৰ পইচা নাথাকে তেনেকৈ ঘৰৰ পৰা সামান্য মই খেতিয়কৰ ঘৰৰ ল'ৰা কেতিয়াবা 8 অনা কেতিয়াবা 1 টকা 2 টকা এনেকৈ লৈ আনোঁ মই গুৱাহাটীক অহাৰ দৰেকৈ আহিলোঁ আচলতে 60 চনৰ বিহুৰ সময়ত তাৰমানে ভাষা আন্দোলনৰ আগে ভাষা আন্দোলনৰ সময়ত আপোনাৰ মাধ্যম আন্দোলনৰ ভাষা নহয় মাধ্যম আন্দোলন নহয় মাধ্যম আন্দোলনটো 72 চনত হ'ল ভাষা আন্দোলন ভাষা আন্দোলন 60ত আপোনাৰ ভাষা আন্দোলনত যেতিয়া দুলাল বৰুৱাৰ নেতৃত্বত তেতিয়া সদৌ অসম ছাত্ৰ সন্থা বুলি নাই
ষ্টিয়াৰিং কমিটি বুলি আছিলে প্ৰথম আপোনাৰ নলবাৰী গৰ্ডন হাইস্কুলৰ এখন বৰ ডাঙৰ মিটিং হৈছিল সেই মিটিংখনত বদন তালুকদাৰ বুলি তেখেত প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি কৰিছিল তেখেত বোধহয় ইউনিভাৰ্চিটি ল কলেজৰ ছাত্ৰ একতা সভাৰ সম্পাদক আছিল দুলাল বৰুৱা তেতিয়া বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সম্পাদক আছিল বিশ্ববিদ্যালয়ৰ তেখেত শ্বিলঙত চাকৰি কৰিছিল ছেক্ৰেটেৰিয়েটৰ পৰা এটা সন্তানৰ বৃত্তি হোৱাৰ পিছত তেখেতে ইউনিভাৰ্চিটিলৈ আহিছিল আপোনাৰ এডমিশ্যন লৈ ছাত্ৰ হৈছিল শুনিছোঁ যে তেতিয়া ভাষা আন্দোলনৰ সময়ত পণ্ডিত নেহেৰুৰ লগত কথা প্ৰসংগত যে তুমিতো বয়সীয়া ছাত্ৰ বুলি কিবা কৈছিল বোলে ৰেগিং কৰিছিল দুলাল দাই পৰৱৰ্তী কালত আমাৰ আত্মিক সম্পৰ্ক হৈছিল সেই সময়ত বদন তালুকদাৰৰ সভাপতিত্বত গৰ্ডন হাইস্কুলৰ পুৰণা গৰ্ডন হাইস্কুলৰ কেম্পাছত এখন বৰ ডাঙৰ সভা হৈছিল মই বৰভাগকাল হাইস্কুলত পঢ়োঁ 10 কিলোমিটাৰ খোজকাঢ়ি সভাখনলৈ আহিছিলোঁ সেই সভাখনত নিৰ্দিষ্ট বক্তা আছিল যে নলবাৰী কলেজৰ ছেকেণ্ড ইয়াৰৰ ছাত্ৰ IAS ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ৰমেশ পাঠক অসমীয়াৰ কটন কলেজৰ প্ৰফেচাৰ হ'লে পাঠকে আপোনাৰ বিশেষ বক্তা হিচাপে বক্তৃতা প্ৰদান কৰিছিল এই বক্তৃতাৰ পৰৱৰ্তী কালত আপোনাৰ গুৱাহাটীলৈ আন্দোলনত যোগদান কৰিবৰ কাৰণে ৰাতিপুৱা আহিছিলোঁ আৰু গধূলি ঘূৰি গৈছিলোঁ কিন্তু বিহুত মই 7 দিনৰ কাৰণে স্থায়ীভাৱে আহিছিলোঁ আহি সাংস্কৃতিকভাৱে সাংস্কৃতিক ক্ষেত্ৰখনত সেইবাৰেই মোৰ দূৰে দূৰে এটা প্ৰৱেশৰ সুবিধা এটা হৈছিল কাৰণ মই ভৰলুমুখৰ আধ্যাৱন্ত পৰিয়ালৰ কিছু ল'ৰাৰ লগত সেই সময়তেই সাধাৰণভাৱে চিনাকি হৈছিলোঁ তেতিয়া মই কলেজলৈ অহাই নাই সেই সময়ত তাৰমানে তেতিয়ালৈকে আপুনি মেট্ৰিক পাছ কৰা নাই কৰা হেৰিত সেইবাৰে প্ৰথম গ্ৰীণ ৰুমৰ পৰা ভূপেন হাজৰিকাক চোৱাৰ সুবিধা পাইছিলোঁ ক'ত হৈছিলে অনুষ্ঠান গ্ৰীণ ৰুমত ভৰলুমুখৰ বিহুত তেখেত বোধহয় ৭৫ টকাত তেতিয়া টিকেট অহা যোৱা আহিছিল বদিউজ্জামালৰ ঘৰত তেখেত আলহী আছিল বদিউজ্জামাল বুলি বিখ্যাত ঠিকাদাৰ আছিল তেওঁৰ ল'ৰাবিলাক দুলু জামাল ফাৰুক জামাল এইবিলাক আৰ্টিষ্ট তেওঁলোকে গীটাৰ বজায় আৰু সেইবাৰে মই সেইবাৰ খগেন মহন্ত সুৱেজ বৰ্ডলৈ আৰু সূৰ্যত আছে আপোনাৰ তেওঁলোকে ডুৱেট গাইছিল লগ লাগি প্ৰথম ভৰলুমুখতে গাইছিল প্ৰথম আহিছিল সেইবাৰ পাৰ্বিন চুলতানা স্কুলীয়া ছাত্ৰী পাৰ্বিন চুলতানা আহিছিল স্কুলীয়া ছাত্ৰী কিন্তু আমি প্ৰথম দেখিছিলোঁ আৰু কৰিমগঞ্জৰ এগৰাকী লোকশিল্পী তেওঁ আহিছিলে আৰু মণিপুৰৰ নৃত্যশিল্পী কেইগৰাকীমান আহিছিলে শ্যামল মিত্ৰ বোধহয় সেইবাৰ আহিছিল তাৰমানে এই ভৰলুৰ যিখন বিহু সন্মিলন হৈছিল মানে সেইখন দ্বিতীয় বিহু প্ৰথমখন লতাশিলৰ দ্বিতীয়খন ভৰলুমুখৰ বিহুখনত আপোনাৰ ভৰলুমুখ অঞ্চলৰ পশ্চিম গুৱাহাটী অঞ্চলৰ প্ৰায়বোৰ দীনেশ গোস্বামীহঁত তৰুণ একেবাৰে ডেকা দীনেশ গোস্বামী মানে আমাৰ যিগৰাকী মন্ত্ৰী হৈছিল তেখেত তৰুণ ডেকা খুব ডেকা দীনেশ দাই নাটকো কৰিছিল নাটকৰ যোগেৰে তেখেতৰ বিভা গোস্বামীৰ লগত প্ৰেম হৈছিল তাৰপৰা বিবাহ হৈছিল গতিকে নাটকৰ লগত অংগাংগীভাৱে জড়িত আছিল বিভা গোস্বামী নাটক কৰিছিল নেকি বিভা গোস্বামী কৰিছিল হিৰোইন আছিল গতিকে তেওঁলোকৰ এটা সম্পৰ্ক হৈছিলে বিপ্লৱ শৰ্মাৰ আমাৰ জাষ্টিছ বিপ্লৱৰ বাইক ডাঙৰ বাইক গতিকে দীনেশ দাকো আমি এতিয়া প্ৰথমবাৰ চিনাকি হওঁ হৈ পেলাই সেইবাৰ বিহুত আপোনাৰ ঐকান্তিকতাৰে লগাৰ পিছত মই 60ৰ পৰৱৰ্তী কালত মই যেতিয়া মেট্ৰিক পাছ কৰিলোঁ গুৱাহাটীলৈ গুচি আহিলোঁ গুৱাহাটীলৈ অহা যোৱা কৰিলোঁ কিন্তু মই নলবাৰী কলেজত নাম লগালোঁ তাৰমানে মই ঘৰৰ ডাঙৰ ল'ৰা দেউতাই অনাখৰি খেতিয়ক মানে বোধহয় পাঠশালা স্কুল পাছ কৰিছিল চহীটো কৰিব জানে আৰু গতিকে মই গুৱাহাটীলৈ অহা তেতিয়া আৰম্ভ হ'ল মাজে মাজে আহোঁ গুৱাহাটীলৈ ফাংচনত যোগদান কৰোঁ মানে আপুনি ৰেলত আহে ৰেলত আহোঁ নহয় বাছত 14 অনা ভাড়া আছিল গতিকে বাছত পালে বাছতো আহোঁ তাৰপিছত 72ত আপোনাৰ মই স্থায়ীভাৱে গুৱাহাটীলৈ আহিলোঁ স্থায়ী বুলি কওঁতে মাহৰ 15 দিনমান থাকোঁ তেতিয়া ধানৰ দাম আপোনাৰ 5 টকা মোন গতিকে কিন্তু আপুনি 60ৰ পৰা 72 72 নহয় 62 যেতিয়া স্থায়ীভাৱে আহোঁ তেতিয়া মই আহি পেলাই কুমাৰপাৰত আছিলোঁ এটা 20 টকা ৰুমৰ ভাড়া কিন্তু তেতিয়া আপুনি নলবাৰী কলেজত পঢ়ি আহিলোঁ তাৰ পৰা আহিলে 62 আহি পেলাই ইয়াত মই বিবৰুৱা কলেজত নাম লগাওঁতে তেতিয়া আমাৰ আৰ্থিক অৱস্থা বৰ ভাল নহয় তেতিয়া মই যিটো পইচা আনো ধান বিক্ৰী কৰি 10 মোন ধান বিক্ৰী কৰিলে 50 টকা পাওঁ 50 টকাৰে মাহটো চলিব নোৱাৰোঁ তেতিয়া মই কৰোঁ 15-20 দিনমান থাকি 10 দিনমান গাঁৱত থাকোঁ গাঁৱত থাকিলে সেই সময়তে
মোৰ গাঁৱত আপোনাৰ এটা তৰুণ পুথিভঁৰাল বুলি পুথিভঁৰাল আছিল হয় পুৰণি পাঠ্যপুথিৰে ঠাস হোৱা আৰু পুৰণি পাঠ্যপুথিবোৰ ক্লাছ শেষ হ'লে তৃতীয় মানৰ চতুৰ্থ মানলৈ গ'ল 4ৰ পৰা 5লৈ গ'ল আপুনি কিতাপবোৰ দি দিয়ে সেই কিতাপবোৰ থাকে তাৰপিছত লাহে লাহে আপোনাৰ গুৱাহাটীত পঢ়িব অহা ল'ৰাবিলাকৰ পৰা ৰামধেনু আবাহন বাঁহী পুৰণা এই ধৰণৰ আলোচনী দুই এজন দিয়ে কোনোবাই 2-4টা গুৱাহাটীতো পঢ়ে আৰু এনেকৈ কিতাপ চিতাপ গোটাই মেলি আমি কৰিলোঁ কি মুষ্টি ভিক্ষা কৰি আপোনাৰ লাইব্ৰেৰীটো এটা আটক ধুনীয়া লাইব্ৰেৰী সাজি ল'লোঁ অহা যোৱা কৰোঁ মই গুৱাহাটীৰ পৰা প্ৰায় আমি মুষ্টি ভিক্ষা কৰিছিলোঁ এতিয়া সেই পুথিভঁৰালটো আছে তৰুণ পুথিভঁৰাল এতিয়াও আছে তৰুণ পুথিভঁৰালটো এতিয়া নাই তৰুণ পুথি এতিয়া গাঁৱৰ পুথিভঁৰালবোৰ নাইকিয়া প্ৰতি গাঁৱতে আছিল এতিয়া সেইবোৰত নাই খালি কহিনুৰ বুলি এটা মোৰ গাঁৱৰ ওচৰত গোৱাগুচিত তাতে এটা পুথিভঁৰাল আছে আৰু বাকী ওচৰৰ গাঁওবিলাকৰ চব গাঁৱতে পুথিভঁৰাল আছিলে এতিয়া নাইকিয়া হ'ল আমি এটা সংঘও খুলিছিলোঁ সেইটোৰ আপোনাৰ পথাৰত ধান কাটিছিলোঁ ধান কটাৰ সময়ত গুৱাহাটীৰ পৰা যাওঁ যাই পেলাই আমি আপোনাৰ এক মোন ধানত ধান বিঘা প্ৰতি 1 মোন ধান লৈ এই ধান কাটি পেলাই এইটো কৰোঁ কৈ সেই সময়তে মোৰ এটা হ'ল কি তৰুণ শৰ্মা বুলি মোৰ গাঁৱৰ ওচৰৰ নেক্সট গাঁওখনত এজন মানুহে হঠাৎ তেখেতে এন্থ্ৰপলজিত আপোনাৰ গোল্ড মেডেল পালে বোলে তৰুণ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন্থ্ৰপলজিৰ অধ্যাপক হ'ল তৰুণ দাক আমি দাদা বুলি মাতো আৰু বয়সৰ যদিও প্ৰচুৰ ব্যৱধান তৰুণ দাক আপোনাৰ দেখিলোঁ এন্থ্ৰপলজি কি বস্তু মই নাজানো তেতিয়া মই সেই লাইব্ৰেৰীত পঢ়িলোঁ আপোনাৰ এটা ৰামধেনুত এটা গল্প পঢ়িলোঁ নিৰুপমা বৰগোহাঁই এন্থ্ৰপলজিৰ সপোনৰ পিছত শব্দটো মোৰ ভাল লাগিল তেখেত নিৰুপমা বৰগোহাঁই তেতিয়া তেখেত নলবাৰীত আছে নলবাৰীত কেইদিনমান আছিল নলবাৰীত টিউটৰ আছিল হয় কলেজত তেতিয়া টিউটৰ ব্যৱস্থা আছিল টিউটৰ আছিল হোমেন দা আছিল সেই সময়ত আপোনাৰ নলবাৰী SDC আছিল নিৰুপমা বৰগোহাঁই যেতিয়া তলিক গোস্বামী ছাৰে নি পেলাই আপোনাৰ টিউটৰ কৰিলে নলবাৰী কলেজত সেই সময়ত এই গল্পটো মই ৰামধেনুত পঢ়ি পেলাই দেখিলোঁ এন্থ্ৰপলজিৰ সপোনৰ পিছত মোৰ গল্পটো খুব ভাল লাগিল আৰু কাহিনীটো আপোনাৰ মোৰ অঞ্চলৰ তেওঁৰ অৰিজিন ঘৰ তাতে নবীন বুলি আপোনাৰ গৰুগাড়ীত হিৰোজন যেতিয়া যায় মোৰ কাহিনীটো ইমান ভাল লাগিল তেতিয়া মই বোলো এন্থ্ৰপলজিৰ ওপৰত এখন চেমিনাৰ কৰিব পাৰি তৰুণ শৰ্মাক আমন্ত্ৰণ কৰিলোঁ কৰি পেলাই আৰু এটা লগৰীয়া লাগে তেতিয়া হৰিনাথ শৰ্মা দলৈ তেখেত মোৰ শিক্ষক আছিল ক্লাছ 5ত তাৰমানে তেতিয়া MA মানুহবোৰ গাঁৱত শিক্ষকতা কৰিছিল গুৰিন শৰ্মাও তেনেকৈ গুৰিন শৰ্মাও আপোনাৰ ISC দি পেলাই গাঁৱত শিক্ষকতা কৰিছিল 3 মাহৰ কাৰণে তেতিয়া সেই হৰিনাথ শৰ্মা দলে আপোনাৰ এই সৰস্বতী পূজাৰ মূৰ্তি বনাইছিল মূৰ্তি বনালে আপোনাৰ তেওঁৰ মোৰ ঘৰৰ নাতিদূৰত তেখেতৰ ঘৰ তাৰ পৰা সেই মূৰ্তিটো আমি কঢ়িয়াই লৈ যাই যত ধনী নি পেলাই আপোনাৰ মই সৰস্বতী পূজাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী হওঁ তেতিয়াই গতিকে আমি হিন্দুজন ছেক্ৰেটাৰী হয় মুছলমানটো এছিষ্টেণ্ট ছেক্ৰেটাৰী হয় হৰিনাথ শৰ্মা দলক মাতি পেলাই এন্থ্ৰপলজিৰ ওপৰত এখন চেমিনাৰ কৰিলে নলবাৰী কলেজত নহয় গাঁৱত কৰোঁতে এটা উৎসাহ পাই পেলাই আপোনাৰ নৱোদিত সংঘ বুলি আমি এটা সংঘ খুলিলোঁ সংঘটো ভুলিব সংঘটো কিন্তু এতিয়াও আছে ক্ৰিকেট কম্পিটিশ্যন 60ৰ দশকতে খোলা সেইটো আছে এতিয়া উত্তৰ সুৰীসকলে চলাই আছে এতিয়া তেওঁলোকে ক্ৰিকেট খেলা আৰু হেৰি কৰে যি নহওক তাৰ পৰা মই যেতিয়া গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীৰ সাংস্কৃতিক জীৱনত প্ৰথম মই ভৰি দিলোঁ আপোনাৰ কুমাৰপাৰাৰ ল'ৰাবিলাকে এখন গজালি বুলি হাতে লিখা আলোচনী উলিয়াইছিল গজালি কোন সম্পাদক আছিল এই হবিবুৰ ৰহমান তেওঁ ইঞ্জিনিয়াৰ হৈ ঢুকাল এতিয়া তেওঁৰ ছোৱালীজনী আপোনাৰ জাৰ্নেলিজম কৰে হেৰিয়াত এই গণেশগুৰিত থাকে তাৰপিছতে তেওঁ সম্পাদনা কৰিছিল কৰোঁতে মোৰো হাতৰ আখৰ ভাল আছিল এই কেইটামান পৃষ্ঠা মোক লিখিব ক'লে লিখোঁতে গল্প তল্প দুই এটা হেৰি এনেকৈ ভাল যোৱা বছৰ এটা অনুষ্ঠান পাতিছিল তেওঁলোকে আৰু যোৱা বছৰো এটা সংখ্যা উলিয়াইছিল তাৰপিছত আপোনাৰ এনেকৈ থাকি পেলাই মই হঠাৎ আপোনাৰ চিনাকি বৃদ্ধি হ'ল আৰু ইতিমধ্যে থিয়েটাৰ চোৱা মোৰ আগৰ পৰা অভ্যাস গাঁৱত আপোনাৰ যাত্ৰা আপোনাৰ থিয়েটাৰলৈ আহিম আপুনি যিটো এই ভৰলুমুখৰ যিটো অনুষ্ঠানৰ কথা ক'লে বিহু সন্মিলনৰ কথা ক'লে সেইটো সময়ত আপুনি কৈছে যে পাৰবীন চুলতানা তেতিয়া সৰু খগেন মহন্তই গীত পৰিৱেশন কৰিছে খগেন মহন্ত আৰু সুৰেশ বৰদলৈ হ'ল কি পিছত জেলাৰ হ'ল বোধহয় নগাঁৱৰে তেওঁলোকে ডুৱেট গাইছিল মানে তেওঁলোকে লগে সূৰ্য দাসক প্ৰথম গাইছে সেইবাৰ সূৰ্য দাস প্ৰথম গাইছে আৰু
আপোনাৰ শ্যামল মিত্ৰ আহিছিলে আৰু এইবুলি ভাল আৰু মণিপুৰৰ শিল্পীৰ কথা মণিপুৰৰ আপোনাৰ কি দেৱী এজনী বৰ বিখ্যাত নৃত্যপতি আহিছিল তেওঁ আৰু কিবা সিং এজন আপোনাৰ অগ্নি নৃত্য কৰে এনেকুৱা এটা ৰিং মানে সেইটো কোন সময়ত 60ৰ দশকৰ ষাঠিত আপুনি ইমান বৰ্ণাঢ্য অনুষ্ঠান হয় আপোনাৰ ইমান বচা বচা শিল্পী আহে তেনেকে আমাৰ ভৰালি ঘন বৰষুণ পিছল মাটি লাহে লাহে দিবা পাওঁ তেখেতসকল আহে ভোৰতাল নৃত্য আহে বৰপেটাৰ পৰা চিলেক্টেড আইটেম আহে তেনেকে লাহে লাহে ইনভলভ হৈ মোৰ চিনাকি আমাৰ মিৰেল কুদ্দুছহঁতে যেতিয়া নাটক আৰম্ভ কৰিছে মই লাহে লাহে সোমালো আৰু 65 মানৰ পৰা বোধহয় এতিয়ালৈ আপুনি বি বৰুৱা কলেজত কেতিয়ালৈকে থাকিলে মই বি বৰুৱা কলেজত থাকিলো আপোনাৰ হেৰিলে 65 মই বি বৰুৱা ওলাই আহি পেলাই তেতিয়াতো মোৰ হেৰি মই অকণমান এনেই যাযাবৰ টাইমৰ আৰু মই চাকৰিটো তেতিয়া বিচাৰিলেই পায় আৰু পাওঁতে হেৰি মোৰ মাছখোৱা ল'ৰাবিলাকে মই কুমাৰপাৰৰ পৰা মাছখোৱালৈ আহিলোঁ মানে কুমাৰৰ পৰা যিটো ঘৰত আছিলোঁ মই সদায় বিনা পইচাৰ ভাড়াতে আছিলোঁ বিনা ভাড়াতে ঘৰত আছিলোঁ খাতিৰতে তাৰপিছত এই মই ইয়ং থিয়েট্ৰিকেল গ্ৰুপ বুলি আমাৰ এটা ভৰলুমুখত থিয়েট্ৰিকেল গ্ৰুপ আছিল সেইটো কেতিয়া গঠন সেইটো আৰম্ভ হৈছিল মোৰ আচলতে তেওঁলোকৰ লগত সংযোগ হোৱাৰ আগতে দুলাল ৰয় যেতিয়া আপোনাৰ হেৰি পৰা আহে নেশ্যনেল NSDৰ পৰা আহি দুলালে আপোনাৰ পৰীক্ষামূলকভাৱে সোণাৰাম হাইস্কুলত দুলাল ৰয় আপোনাৰ সমবয়সৰ নেকি দুলাল ডাঙৰ মোতকে দুলাল যেতিয়া আহে কিন্তু মই গাঁৱৰ পৰা আহিলো নহয় আহিলে বয়সৰ ব্যৱধানটো হেৰি হয় বয়স সোধা সুধিকেই নহয়তো মই ওখ পাখ দীঘল বন্ধুত্ব হৈ গ'ল বন্ধুত্ব আপুনি সম্ভ্ৰমেৰে মাতবোল কৰোঁ আৰু মোৰ এটা ইনফিৰিয়ৰিটি কমপ্লেক্স নাছিল কিন্তু মই অলপ ভয়ে সংযোগ কৰোঁ কাৰণ যদি সি সৰ্বগৰ ফালৰ মানুহ কিন্তু গুৱাহাটীত এষ্টাব্লিছড কটনত পঢ়িছিল গতিকে দুলালৰ হেৰি দুলাল যেতিয়া আহিল দুলালে দি লেচন দি কেয়াৰটেকাৰ এনেকুৱা কেইখনমান নাটক পৰীক্ষামূলকভাৱে এইটো ইয়ং থিয়েট্ৰিকেল নহয় ইয়ং থিয়েট্ৰিকেল আগতে তাকে আশ্ৰয় কৰি ইয়ং থিয়েট্ৰিকেল আৰম্ভ হ'ল দুলালে সোণাৰাম হাইস্কুলৰ ফ্ল'ৰত পৰীক্ষামূলকভাৱে এই নাটককেইখন অভিনয় কৰাইছিল আৰু ল'ৰা ছোৱালী মানে অভিনেতা কোন আছিল অভিনেতা আছিলে এজনী আছিলে ডাক্তৰ গীতা চৌধুৰী নেকি তেওঁ হোমেনদাৰ এই এখন কাহিনী আধাৰিত গৌৰী বৰ্মনৰ এখন চিনেমাত তেওঁ হিৰোইন আছিলে এতিয়া আমেৰিকাত ৰিটায়াৰ হ'ল ডাক্তৰ হৈ আৰু শেমিম আখতাৰ আছিলে শেমিম আখতাৰ আছিল মানে আমাৰ কোন আনিছুজ্জামানৰ পৰিবাৰ গুৱাহাটী কলেজৰ পলিটিকেল চাইন্সৰ গতিকে তেখেতসকলে হিৰো আছিলে সেইটো নাটক হোৱাৰ পিছত মই হলো কি লাহে লাহে মই ইয়ং থিয়েট্ৰিকেল গ্ৰুপত সোমালো তাৰপিছত দুলালে এখন লুই মেমৰিয়েল হল মানে আপুনি পাণবজাৰৰ এতিয়াও আছে হলটো হেৰিত এই যিটো মিছনাৰী কেম্পাছ আছে তাৰ নদীৰ ওচৰত এই লুই মেমৰিয়েলত আপোনাৰ দুলালে এখন তেওঁৰ ডাইৰেকশ্যনত এখন নাটক হৈছিলে সোণা জন্মে যায় সোণা জন্মে যাত মিৰেল কুদ্দুছ বখ মহম্মদ আমানুল্লাহ ডক্টৰ হৰেণ দাস বি বৰুৱা প্ৰফেচাৰ MLA হৰেণ দাস এইবিলাকে অভিনয় কৰিছিল গোটেইবোৰে মই সেইখনত প্ৰমটাৰ হৈ সোমালো প্ৰম কৰোঁতে আমি আকৌ য'ত লাগি দিওঁ নহয় তাৰপৰা লাগি দিলোঁ আৰু প্ৰম কৰোঁতে আপোনাৰ মই ইনভলভ হৈ গ'লোঁ দলটোত থাকি কিছুদিন থাকিলোঁ তাৰপিছত মই দলৰ আপোনাৰ নিয়মীয়া সদস্য হ'লোঁ কিছুদিন পিছত শ্যামা প্ৰসাদ শৰ্মা আহিলে মানে কটনৰ ইংলিছ মেথমেটিক্সৰ প্ৰফেচৰ যে হৈছিল ফিজিক্সৰ আমাৰ শিক্ষক আছিল তেখেত শ্যামাই আপোনাৰ চোকালত তেতিয়া মেট্ৰিক ফাৰ্ষ্ট হৈছিল তেখেতৰ ক'ত ঘৰ তেখেতৰ নলবাৰীৰ ফালে ঘৰ নেকি নহয় তেওঁৰ ঘৰ হ'ল ফটাচিলত গুৱাহাটীৰে বাসিন্দা মানে গুৱাহাটীতে জন্ম পশ্চিম গুৱাহাটীৰ বাসিন্দা তাৰপিছত তেওঁ বেণী মিশ্ৰৰ ভাগিন তেওঁলোকৰ এটা ঐতিহ্য হেৰি আছে শ্যামাই আপোনাৰ যেতিয়া ফাৰ্ষ্ট টাৰ্ম কৰিলে তাৰপিছত কটনত পঢ়োঁতে সি অকণমান হেৰি হ'ল সেইকাৰণে IC-ত 7th হ'ল বোধহয় গ্ৰেজুৱেলি তাৰপিছত সি কিন্তু তেতিয়া গল্প চল্প লিখিছিল বিজ্ঞান জ্যোতিৰ সম্পাদক হৈছিল পৰৱৰ্তীকালত গতিকে
শ্যামাই নাটক লেখে পিছলৈ নাটক লিখা হ'ল এই ৰসৰাজ বেজবৰুৱাৰ মুক্তি এই ধৰণৰ নাটক চাটক বহুত লিখিলে বহু নাটক লিখিলে সি আমি তেতিয়া লাহেকৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ যোৱা হ'লোঁ ৰেগুলাৰ তেতিয়া 4টা আপোনাৰ প্ৰখ্যাত নাট্যদল গুৱাহাটীত এটা হ'ল য়ং থিয়েট্ৰিকেল গ্ৰুপ আমাৰ তাতকৈও পুৰণি হ'ল বৈজয়ন্তী নিউ আৰ্ট প্লেয়াৰ্ছ আৰু ৰত্ন ওজাৰ গহ্বৰ ৰত্ন ওজাৰ গহ্বৰ ৰত্ন ওজা হেমভট্ট এইবিলাকে তেওঁলোকে গহ্বৰ মালিগাঁৱৰ পৰা কৰে আৰু এইটো যি নিউ আৰ্ট প্লেয়াৰ্ছ সেইটোত বোধহয় আমাৰ অজয় দত্তহঁত আছিল অজয় দত্তহঁতটো আছিলেই তাতে আৰু অজয় দত্তহঁতৰ ঘৰৰ কাষত আকৌ হেৰি আপোনাৰ হেৰি আছিলে আপোনাৰ আমাৰ এইটো লক্ষধৰ চৌধুৰীটো আছিলে সেইখিনিতে ওচৰত নহয় লক্ষধৰ উজান বজাৰতো আছিলে অলপ ভাস্কৰ নাট্য মন্দিৰৰ লগত তাত দুটা কথা আছিলে এটা ভাস্কৰ নাট্য মন্দিৰ এটা হ'ল নিউ আৰ্ট প্লেয়াৰ্ছ বৈজয়ন্তীও তাতেই ওচৰতে 2 নম্বৰ হ'ল আপোনাৰ উজান বজাৰৰ গোটেই সাংস্কৃতিক আন্দোলনটো আপোনাৰ তীব্ৰতৰ কৰা আৰু এই মানুহবিলাকক অভিনেতা কৰা দিলীপ শৰ্মা হেমেন হাজৰিকা গীতিকাৰ গোটেই উজান বজাৰখন ঠাহ হোৱাৰ কাৰণটোৱেই হ'ল মই ভাবোঁ 2টা প্ৰধান কাৰণ এটা হ'ল ৰেডিঅ' চেণ্টাৰটো তাত হ'ল নহয় গীত লিখা মানুহ হ'লে এটা শুনিছিলোঁ যে আপোনাৰ হেৰি কৰে গীত নোহোৱা হ'লে এই ভূপেন দাক খবৰ দিয়ে ওচৰতে যে ভূপেন দাদা গান লাগে বুলি নিজৰাপাৰৰ পৰা আহি যায় নিজৰাপাৰ নহয় তেতিয়া হেৰিত থাকে এই ইফালে থাকে নিজৰাপাৰ পিছত পিছলৈ গৈছিলে দেউতাকে বাহিৰৰ পৰা আহি SGC আছিলতো আৰু হেৰিত তেওঁ কৰে হেমেন হাজৰিকাই গান লিখে দিলীপ শৰ্মাই নাটক কৰে তাতে জীৱেশ্বৰ চক্ৰৱৰ্তী তাৰে সৰ্বেশ্বৰ চক্ৰৱৰ্তী তাৰে লক্ষ্য চৌধুৰী আমবাৰীৰ গতিকে আপোনাৰ দুৱাৰ মুখতে আপোনাৰ হেৰিৰ সেইখিনি সময়ত অৰুণ শৰ্মা আছিল না অৰুণ শৰ্মা তেওঁ তেতিয়ালৈকে অৰুণ শৰ্মা তাৰ পিছত অৰুণ শৰ্মা চিৰিয়াছ নাট্যকাৰ তাৰ পৰৱৰ্তী কালত হ'ল অৰুণ শৰ্মাও তাতে ওচৰতে চেনিগুঠিৰ ফালে ঘৰ কৰিলে তাৰো ওচৰত আছিল আৰু এই গোটেই উজান বজাৰখনেই আৰু উজান বজাৰৰ বৈশিষ্ট্যটো হ'ল মই ভাবিছিলোঁ যে উজান বজাৰৰ বেছিভাগ মানুহ তাৰেই স্থায়ী মানুহ উজান বজাৰত দেখিলোঁ এটা বৈচিত্ৰ্যপূৰ্ণ ঠাই তাৰ আচলতে এটা বিশেষ জনগোষ্ঠীৰ কিছু মানুহ আৰু মৰিয়াপট্টি যিখিনি মুছলিম মানুহ সেইখিনিহে পুৰণি বাকী মানুহ বিষয়া পৰিয়াল যিটো আছিল বিষয়া পৰিয়াল এনেকে কেইটামান পৰিয়াল স্থায়ী মানুহ বাকী সিদ্ধি শৰ্মা ৰঙিয়াৰ পৰা অহা অজিত বৰুৱাহঁত উজান বজাৰৰ বিখ্যাত মানুহ বিশ্বৰাম মেধিয়েওতো সেইখিনিতে ঘৰ বনালে মানুহ হাজোৰ পৰা অহা চিকা বৰুৱা তাৰমানে আমাৰ ধীৰেন বৰুৱা বিখ্যাত নৰ্থ গুৱাহাটী যোগেন বৰুৱাৰ পুতেক উত্তৰ গুৱাহাটীৰ পৰা অহা আপোনাৰ এই নিপ বৰুৱাৰ পৰিয়াল এই বিশিষ্ট পৰিয়ালটো আপোনাৰ জামুগুৰিৰ তেওঁলোকৰ ঘৰটো তেজপুৰৰ ফালে নহয় এই বাইহাটা চাইডৰ কিছু দূৰত আৰু তেওঁলোক তাৰে আপোনাৰ অজিত বৰুৱা চানগুচিৰ মানে নিপ বৰুৱা মানে ব্ৰজেন বৰুৱা গোটেই পৰিয়াল আৰু ইফালে ৰোহিণী মহন্তহঁত মৰোৱাৰ ৰোহিণী মহন্ত ছাৰ তৃষ্ণা মহন্ত তাৰে বিপিন পাল দাসৰ দেউতাক আপোনাৰ দিয়ে আছিল তেওঁলোক হ'ল লাওপাৰাৰ তেওঁলোকো সেই উজান বজাৰ সেইটো অঞ্চলতে উজান বজাৰ এই একদম উজান বজাৰৰ মেইন হেৰি ঘৰ আৰু আপোনাৰ ৰাম গোস্বামী লাইব্ৰেৰিয়ান ডাইৰেক্টৰ হৈছিল তেওঁৰ ভায়েক আপোনাৰ কি বিখ্যাত নাট্যকাৰ তেওঁলোকো উজান বজাৰত আহিল তেওঁলোক উজনিৰ পৰা অহা তেনেকে তৈলুক্য দ্বিজেন ফুকন তৈলুক্য ফুকন বিজেপি তাহানিখন জনসংঘৰ সভাপতি সেইটো যোৰহাটৰ মানুহ গতিকে গোটেইখন আপোনাৰ এইফালে জয় চৌধুৰী নলবাৰীৰ মানুহ সুৰেন শৰ্মা মেডিকেল কলেজৰ প্ৰিন্সিপাল গুৱাহাটীত তাতে ঘৰ কৰিছে তেখেত লেম ৰোডৰ তেখেতটো আপোনাৰ পলাশবাৰীৰ তেনেকে বন্দুকৰ দোকান আছিল যে ভাল গোটেই অসমখন মানে আহি ইয়াতে থুপ খোৱা নিচিনা উজান বজাৰ সেইটো অঞ্চলত উজান বজাৰৰ সম্ভ্ৰান্ত মানুহখিনি তিলক হাজৰিকা আমাৰ সাহিত্য সভাৰ সভাপতি হেৰি অতুল হাজৰিকা নগাঁৱৰ গতিকে বিজন মহাজনৰ দেউতাক আপোনাৰ মৰোৱাৰ পৰা গতিকে গোটেইবোৰ মানুহ গোটেই সোপা তাতে থকা গতিকে এইকাৰণে মই দেখিলোঁ যে সেই উজান বজাৰত এই শিল্প সাধনাৰ আৰু তাৰোপৰি গোটেই শিল্পৰ সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত আপোনাৰ বিশেষ অৰিহণা আগবঢ়োৱা মানুহবিলাক কিন্তু মানুহবিলাকৰ বেছিভাগেই কিন্তু অৰ্ধগাঁৱলীয়া অৰ্ধনগৰীয়া
যাৰ অৰিজিন তাৰপিছত কাৰণ লক্ষ্য চৌধুৰীক দেখিছিলো যে আমবাৰীত তেখেতে ৰঙা মোনা এখন লৈ ফুটপাথত থিয় হৈ থাকে। আৰু এজন মানুহৰ কথা মই মাজতে সুধো, কুলদা কুমাৰ ভট্টাচাৰ্য না, কুলদা ভট্টাচাৰ্যটো ফৰেনতো আছিল, কুলদা কলিকতাতো আছিল, তাৰপৰা কুলদা আপোনাৰ ৰিহাবাৰীত ঘৰ, গতিকে তেওঁ ৰিহাবাৰীলৈ ইয়াতো নাটক কৰিছিল, কিন্তু তেওঁৰ বিশেষ উৎপত্তিশালী নাট্যকাৰ হিচাপে শিল্পী হিচাপে তেওঁ বিদেশতো ট্ৰাই কৰিলে, কলিকতাতো ট্ৰাই কৰিলে, কিন্তু পিছত দেখিলে যে নহয় অসমেই পৃষ্ঠভূমি, গতিকে অসমলৈ আহিল, অসমতে এই কৰিলে। সেইকাৰণে মানুহজনৰ টেলেণ্ট অনুসাৰে আপোনাৰ যৌৱন কালতে তেওঁৰ যিটো খ্যাতি হ'ব লাগিছিল সেই খ্যাতিটো আপোনাৰ সেই অনুপাতে নহ'ল বুলি মই বিবেচনা কৰোঁ, কাৰণ অত্যন্ত গুণী শিল্পী আছিলে, প্ৰতিভাৱান শিল্পী আছিলে। আৰু তেওঁ আৰু ৰিহাবাৰীটো এটা সখী শিল্পীৰ এটা পৰিৱেশ এটা আছে। আপুনি যিটো কথা কৈ আছিলে, আপোনাৰ যিটো নিউ থিয়েট্ৰিকেল এছ'চিয়েশ্যনৰ কথা, তাৰপিছত হ'ল কি, আমাৰ এছ'চিয়েশ্যন হ'ল এটা সময়ত আমি হেৰিও কৰিলোঁ, এটা সময়ত আপোনাৰ মই য়াং থিয়েট্ৰিকেল গ্ৰুপৰ সম্পাদক হ'লোঁ। সম্পাদক হোৱাৰ সময়ত কোন সময়ৰ কথা, 60ৰ দশক নে 70ৰ দশক পালে? সেইটো মোৰ 70ৰ দশকত। তেতিয়া মই হেৰি কৰিলোঁ, পিছৰবাৰ আকৌ ল'ত এডমিশ্যন ল'লোঁ, লৈ পেলাই ল' কলেজত আমি বেষ্ট নাটক হৈছিলোঁ, শ্যামা প্ৰসাদ শৰ্মাৰ এখন খুহুতীয়া নাটক কৰিছিলোঁ। দীনেশ গোস্বামী তেতিয়া পাৰ্ট টাইম লেকচাৰাৰ ল' কলেজত, আৰু ইউনিয়নৰ সভাপতি আছিলে হেৰি জিতেন শৰ্মাৰ দেউতাক আপোনাৰ ধৰ্ম শৰ্মা বুলি, তেখেতে আছিল পাৰ্ট টাইম ৱালটোও কৰে, কাৰণ ল'টো ভাটিবেলা হৈছিল ক্লাছ 2টাৰ পিছত। জগত স্মৃতি ছাৰ প্ৰিন্সিপাল, আমি নাটক কৰিলোঁ, কিন্তু আমাৰ নাম কাটা গৈছিল, দীনেশ দা জানে, দীনেশ দাই ক'লে তহঁতৰ নাম নাই কলেজত, এইবুলি কওঁতে আমি ক'লো যে আপোনাৰ তাত মানে নাম নাই কলেজত, মানে আপুনি কি নাম কাটা গৈছে, আপুনি ক্লাছলৈ যোৱা নাছিল? ক্লাছলৈ যোৱা নাই, হেৰি কৰা নাই। তাৰপিছত ক'লে ঐ, তেতিয়া আমি ক'লো যে আপুনি ভৰলুমুখত থাকে, আমি মাছখোৱাত থাকোঁ, আপোনাৰ কিন্তু দিগদাৰ আছে, গণ্ডগোল নকৰিব আৰু। তাৰপিছত আৰু সেইখন নাটকত আমি মুকুন্দকাম শৰ্মা, এই যে জাষ্টিছ, মুকুন্দকাম শৰ্মা, তাৰপিছত আৰু মই, মিৰেল কুদ্দুছ, কানাই বেজবৰুৱা বুলি এজন, মৰিল ঢুকাল ক্ৰিকেটাৰ আছিল, দীপাল দাস বুলি এজন, বিৰিঞ্চি ভট্ট অভিনেতা, ভট্টাচাৰ্যী, তেওঁ তাৰমানে যিটো তাৰপিছত এইবোৰে অভিনয়। আৰু আমাৰ বেষ্ট নাটক হ'ল, বেষ্ট ড্ৰামা হ'ল, কিবা মিৰেল হ'ল বেষ্ট এক্টৰ হ'ল। ময়ো আপোনাৰ সেইবাৰ পন্তৰ পৰা যে হেৰি হ'লো, এই ডাইৰেক্টৰ হ'ল, মেচ মেনেজাৰ নহয়, মেচ মেনেজাৰ হ'ল, ৰোল কৰিলোঁ মই, মানে ক্ষীণ মিন দেখিবলৈ আপুচি বুলি ভাবিছোঁ। আপুনি নাটক কৰিছে, অভিনয় কৰিলোঁ। সেই অভিনয়টো ষ্টাৰ্ট হ'ল, কোৱাৰ পিছত আমি পৰৱৰ্তী কালত হেৰি হ'ল আপোনাৰ, আমি হোজাইত আমন্ত্ৰিত হ'লোঁ। হোজাইত এটা কটন কলেজৰ ফিজিক্সৰ ডেমনষ্ট্ৰেটৰ আছিল আপোনাৰ, কি হাজৰিকা তাৰ নাম, সি মাতিলে আপোনাৰ চহৰীয়া হলত হোজাইত নাটক কৰি হেৰি কৰে, ভেৰাইটি শ্ব' কৰিব। আমি জয়ন্ত হাজৰিকাক হায়াৰ কৰিলোঁ, আমাৰ গান গাব বন্ধু বান্ধৱ আছিল, গান গাব কাৰণে। নলিনী চৌধুৰী আমাৰ ৰেগুলাৰ গায়ক আছিল, ঢুকাল নলিনী চৌধুৰী। এনেকৈ আমি নাটকো কৰোঁ, হেৰিও কৰোঁ, তাতে হোজাইত কৰিলোঁ। হোজাইত কৰাৰ পিছত আপোনাৰ হাওৰা ঘাটত ক্ষুদ্ৰ বৰা বুলি এজন, বৰ চিপিআই বৰ ধানৰ বিখ্যাত ব্যৱসায়ী আছে, ক্ষুদ্ৰ বৰাই জ্ঞানদা কাকতিক মাতি পেলাই ডাঙৰকৈ বিহু পাতিলে, পাততে আমাক মাতি এই হাওৰা ঘাটত আমি বাছ লৈ গ'লোঁ, বাছ লৈ যাই তাতো আপোনাৰ নাটক কৰিলোঁ। আমি এনেকৈ ঘূৰি ফুৰা হ'লোঁ, আৰু ঘূৰি ফুৰি আৰু সেইটো ফূৰ্তি আৰু সেই সময়ত। আৰু অনুজা দেৱী বুলি এগৰাকী ডেন্সাৰ আছিল আপোনাৰ কালিপুৰৰ, আমি এইফালৰ মানুহে গৈছিলোঁ, পলাশবাৰীত কৰিছিলোঁ, বিভিন্ন ঠাইত কৰিছিলোঁ। কৰাৰ পিছত আমাৰ এই যিটো গ্ৰুপ, আপুনি যিকেইজন মানুহৰ নাম ক'লে তেওঁলোকে আছিল নে আৰু কটন কলেজৰ জিঅ'গ্ৰাফিৰ প্ৰফেচাৰ? নহয়, সেইটো ল' কলেজত নাটকখন পালে, শ্ৰেষ্ঠ নাটক আমি এনে কৰিলোঁ। কৰাৰ পিছত আমি পৰৱৰ্তী কালত মই অভিনয়ত লাগিলোঁ। আপোনালোকৰ কি গোটটো কি আছিল, মানে কিবা এটাতো প্লেটফৰ্ম থাকিব লাগিব? নহয়, প্লেটফৰ্মটো নহয়, ল' কলেজত কৰিলোঁ আমি হেৰি বুলি, ষ্টুডেণ্ট বুলি কৰিলোঁ। এইটো য়ং থিয়েট্ৰিকেল গ্ৰুপৰ পৰা এইবিলাকত গ'লোঁ। য়ং থিয়েট্ৰিকেল গ্ৰুপ ইতিমধ্যে এষ্টাব্লিছড হ'ল, মাহে মাহে নাটক হয় ডিষ্ট্ৰিক্ট। শ্যামা প্ৰসাদে লেখে, কেতিয়াবা বাহিৰৰ নাটকো হয়, দুলালেও ডাইৰেকশ্যন দিয়ে। আৰু এনেকৈ থাকোঁতে আৰু তেতিয়া আমাৰ হ'ল কি এটা কথা,
নাটকবিলাক কেনেকুৱা ধৰণৰ আছিল, কেনেকুৱা ধৰণৰ নাটক কৰিছিল? নাটক আপোনাৰ বেছিভাগ কৃষ্ণমূৰ্তি হাজৰিকাও দুখনমান নাটক কৰিছিল, ক্লাছিকেল নাটক। তেওঁলোকে বেছিভাগ চিৰিয়াছ নাটকে হৈছিল। তচদ্বিগ্যুচৌহতে নাটক কৰিছিল এবাৰ নাট্যকাৰৰ সন্ধানত ছটা চৰিত্ৰ, ভাল ফেমাছ নাটক। তচদ্বিগতে কৰিছিল ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। আমাৰ সেই সময়ত আপোনাৰ নাটক চাটক চাবৰ কাৰণে টিকেট চিকেট নালাগে, আমি গেটত ৰৈ থাকোঁ নহয়, গ'লে আৰু পিছত শেষ হোৱাৰ আগতে মাতি নিয়ে আৰু চা চিনাকি হৈ গ'ল চবৰে। আৰু পশ্চিম গুৱাহাটীত যিমান চিনেমা হল আছে আপোনাৰ, পশ্চিম গুৱাহাটী নহয়, চৌধুৰী টকিজ, কেলভিন, ৰূপায়ণ, বিজুলী, উৰ্বশী, এই চিনেমা হলবিলাক আমাৰ ফ্ৰী। আমি মানে যাব লাগে, গ'লে চিট নাথাকিলে আপোনাৰ মাতি নি পেলাই আমাক থিয় হৈ চাব লাগিব সেই বুলি কয়। কি চিনেমা চলিছিল তেতিয়া? যি চিনেমা নথকা আমাৰ মন গ'লে ছেকেণ্ড শ্ব' ফাৰ্ষ্ট শ্ব' চাইছিলোঁ আৰু। চাওঁতে কেতিয়াবা এনেকুৱা হ'ল, আমাৰ লগৰ কিছুমানে কৰে কি, তেতিয়া গুৱাহাটীত পানীৰ টেপবিলাক আপোনাৰ পিতলৰ আছিল, পানী এতিয়াতকৈ ভাল আছিল, চাপ্লাইটো গোটেই দিনটো পানী বৈ থাকে আৰু মানুহ কম। তাৰপিছত আৰু সেই পিতলৰ টেপবোৰ মুখবিলাক আমাৰ লগৰীয়া কিছুমানে খুলি পেলাই বেচে। বেচিলে টিকেটৰ পইচাটো ওলাই, টিকেট চাবৰ কাৰণে চুৰি কৰিব লগা হৈছিল আৰু সেইটো। আৰু হেৰি কৰে, সেনেকে আমি তেতিয়া খুব সাংস্কৃতিকভাৱে এই গোটেই হেৰিটোত ইতিমধ্যে হেৰি আহিল, IPTI টো পাণবজাৰত অফিচ। আমাৰ অনিল ৰাজহাতৰ লগত চা চিনাকি হ'ল, অলপ বাঙালী প্ৰধান আৰ্টিষ্ট। তেওঁলোক সোমাল, তেওঁলোক বেছি চিৰিয়াছ, অভাৰ চিৰিয়াছ, অকণমান লেফ্ট টাচ আছে। IPTI হেৰি আনিলে আপোনাৰ লিটল থিয়েটাৰ, উৎপল দত্তৰ লিটল থিয়েটাৰৰ আপোনাৰ কেইখনমান উদ্দেশ্য, হেৰি অকণমান লেফ্ট চিন্তাচাৰ চাই হেৰি ভাল নাটক কৰিলে তেওঁলোকে, চুভিয়েট ৰাছিয়াৰ হেৰিত আৰ্হিত। সেই নাটকবোৰ চালোঁ। এবাৰ হঠাৎ দেখিলোঁ চমু মিত্ৰ আৰু তৃপ্তি মিত্ৰৰ তেওঁলোকে হেৰি কৰে, ৰবি ঠাকুৰৰ ৰক্ত কৰবীও কৰিছিল এবাৰ, কৰোঁতে গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। তাৰপিছত সেই নাটকখন চাবলৈ ভূপেন দাও আহিছিল বোলে। আহোঁতে হেৰি হাজোৰ হেৰি থিয়েটাৰ, কৰুণা মজুমদাৰৰ কি আছিল সেইখন, ডাঙৰ থিয়েটাৰ, তাতে দক্ষযোগ্য নাটক হৈ আছিলে। ভূপেন দাহঁতে হেৰি কৰিলে, প্ৰস্তাৱ দিলে চমু মিত্ৰক যে নাটক নলবাৰীত ভাল নাটক দেখুৱাব আৰু নাটক তেওঁলোকক, যে বেংগল আপোনালোকে চাওক, অসমত কেনেকুৱা হয়। তাৰপিছত দেখে আমি ৰৈ থাকোঁ, ঠাই পালে 4খন গাড়ী গ'লতো, এখনত যদি জেগা পাওঁ আপোনাৰ উঠি দিওঁ আৰু উঠি দি তেনেকৈ চিনাকি হোৱা পাইছে। ভূপেন দা পৰৱৰ্তী কালত আমাৰ ঘৰলৈ আহিছে, তেওঁলোকৰ লগতো হেৰি কৰিছে, এনেকেই সম্পৰ্কত গঢ়িছিল। তাৰপিছত আৰু গাড়ীত উঠি গুচি গ'ল আৰু নলবাৰী, যাই পেলাই দক্ষযজ্ঞ চালোঁ। মহানন্দ শৰ্মা আপোনাৰ সেই হেৰি হৈছিলে, এই কি এইটো দক্ষযজ্ঞত এই যে হেৰি অলপ বোমা টাইপ কিবা, তাৰপিছত মহানন্দ শৰ্মা হৈছিল। মহানন্দক মই চিনি পাওঁ। মহানন্দৰ লগত আকৌ এই ৰেল ষ্টেচনত আপোনাৰ হেৰি ৰেল ষ্টেচনৰ ওচৰত যে LP স্কুল এখন আছিল দুৱাৰমুখতে ষ্টেচনৰ, তাতে আপোনাৰ লক্ষী শৰ্মা বুলি আমাৰ ফালৰ মানুহ এটা লক্ষী পূজাত এখন নাটক কৰিছিল আপোনাৰ, ৰক্ষ কুমাৰ। মহানন্দ হেৰি আছিল, মহানন্দ সেইখনত লক্ষণ হৈছিল। লক্ষণ সেই সময়ত মহানন্দই আপোনাৰ ব্ৰজেন বৰুৱাৰ ইতিহিতো বহুতত এই হেৰি কৰে, এই পোষ্টাৰ স্কেটছ কৰে। মহানন্দই অকণমান আৰ্ট জানিছিল, এনেকে নলবাৰী আদ্য শৰ্মাৰ দোকানত আড্ডা দিছিল খুব, দিওঁতে তাতে অকণমান আৰ্টৰ হেৰি জানে আৰু। কৰোঁতে মহানন্দহঁতৰ এটা মেচ আছিল, মই কেতিয়াবা ভাত খাওঁ যায় তাতে। বিষ্ণু ভূঞা বুলি জাজ আছিল, মৰি ঢুকাল। তেওঁলোকৰ হেৰিটোৰ নাম আছিলে ফকীৰ ইউনিয়ন, কিবা ৰেলৱে কোৱাৰ্টাৰ মেচ এটা আছিলে, তাতে কেতিয়াবা ভাত চাত খাওঁতে আৰু সেই তেনেকেই ইনভলভ হোৱা, খেদি ইনভলভ হোৱাৰ দৰে প্ৰতিভাৰ হেৰিটো নহয়। পৰৱৰ্তী কালততো মই গাঁৱত আকৌ এই উৰিয়া ছোৱালী কেইজনীমান আছিলে আপোনাৰ, হেৰি
আপোনাৰ নেহৰু ষ্টেডিয়ামৰ দুৱাৰমুখত ভাড়া আছিলে তেওঁলোকে অভিনয় কৰে 400-500 টকা দিলে তেওঁলোক বাই ভনী 3জনীমান যায় গাঁৱত নি উৰুষা বজা কৰিলোঁ সেইবাৰো মই প্ৰম কৰিছিলোঁ কিন্তু আমাৰ হিৰোটোৰ হিৰোজনৰ হেৰি হ'ল এই নলবাৰীত দাড়ি চুলি কাটিব গৈছিল থিয়েটাৰৰ দিনা চাইকেলৰ চেনত সোমাই পেলাই তাৰ গৰু হাতত কাটিল আপুনি নাটক কৰিব লগা হ'ল মই নাটক কৰিলোঁ মোৰ ডাইলগ মুখস্থ গতিকে আমি নাটক কৰিবলগীয়া হ'ল মই হিৰো হ'ব লগা হ'ল হিৰো নাটক আছিল এই উৰুষা বজাত মই হাকিমৰ ৰোলটো কৰিব লগা হ'ল মোৰতো চুট তেতিয়া মোৰ এটা লং পেণ্ট কটন লং পেণ্টটো কলা গতিকে ইস্ত্ৰি নাথাকিলেও আপোনাৰ কলা চলি যায় কিন্তু জোতা মোৰ ভৰিখন ডাঙৰ জোতাটো নিমিলে তেতিয়া এই আমাৰ নয়নজ্যোতি ভূঞাৰ দেউতাক বুলি নয়নজ্যোতি ভূঞা সাংবাদিক নয়নৰ দেউতাক মানে মোৰ বন্ধু তাৰে মাষ্টৰ আছিল তাৰ জোতাযোৰ পিন্ধিলোঁ পিন্ধাৰ পিছত হেৰি কৰিলোঁ কৰাৰ পিছত তাই লাগে বুলি কওঁতে এটা দৰ্জী আছিল নাৰায়ণ দৰ্জী বুলি তেওঁ তাতে এডাল ফুলাম কাপোৰত টাই চিলাই ল'লোঁ লৈ পেলাই আপোনাৰ মাৰি আপোনাৰ এক্টিং কৰিলোঁ 5 টকা টিকেট তেতিয়াৰ যুগত টিকেটৰ দাম 22 টকা 5 rupees তাৰপিছত আৰু চালোঁ চাই পেলাই থিয়েটাৰ কৰিলোঁ কোনোবাই ক'লে ভাল হৈছে বুলি ক'লে ভাল হৈছে মানে এনে ওলালে হাততালি দিয়ে গাঁৱৰ কথাটো তাৰপিছত গতিকে এক্টৰো হ'লোঁ মানে একো কৰা নাই চব কৰিলোঁ এনেকুৱা হ'ল কথা তাৰ পাছত আপুনি যে সেইখনৰ হিৰো হ'ল তাৰ পাছত কি ধৰণৰ নাটকত আপুনি অভিনয় তাৰপিছত মই নাটকত নহয় মই আচলতে অভিনয় ইতিমধ্যে বিয়াৰ পিছততো এওঁ ঘেচ কৰে আৰু তাৰপিছত মই এবাৰ ফিল্মতে চান্স পালোঁ আনোৱাৰ হুছেইনে এখন চিনেমা কৰিছিল আনোৱাৰ হুছেইনে বহুত চিনেমা কৰিছিল প্ৰথম কৰিছিল হৰাপাত তাৰপৰা নতুন পৃথিৱী তাৰপৰা তেজীমলা তাৰপৰা মা কামাখ্যা তাৰপৰা পাপাৰ প্ৰাচিত্য উপেন ৰাজখোৱাক লৈ এনেকৈ বহুত চিনেমা কৰিলে কৰোঁতে এবাৰ তাৰ চিনেমা এটাত মই কিবা বৰবাবুৰ ৰোল এটা কৰিছিলোঁ আধা এওঁ খুব গালি ফাৰোঁতে বাদ দিলোঁ তাৰপিছত মনোৰঞ্জন চুৰৰ মৃত্যুহীন জীৱন বুলি পিছত ওলাল চিনেমাখন অলপতে মৰিল মনোৰঞ্জন তাৰ চিনেমা এখনত এই ৰাস্তাৰে সৰু থাকোঁতে সিও হেৰি কৰিছিল তাৰপিছত চিনেমাখনত কিবা কাৰণত চিনটোৰ আমি চালোঁ এডিট কৰোঁতে অলপ ইফাল সিফাল হ'ল কাটা গ'ল গতিকে এইবিলাক এনেকৈ ইনভলভ হোৱা তাৰমানে আমি য'তে সুবিধা পাইছোঁ গাঁৱৰ পৰা অহাটো তাতে আপোনাৰ হেৰি কৰিছে আৰু এটা সাংস্কৃতিক আৰু সামাজিক জীৱনৰ লগত এটা হেৰি এতিয়া চাকৰিৰ ক্ষেত্ৰত মই চাকৰি নকৰিলোৱেই ধৰক 3 মাহ চাকৰি কৰিছিলোঁ মোৰ ককাইটি এজন আপোনাৰ VA দিব আহিল সি ME স্কুল এখনত কাম কৰিছিল তেন্তে সি ক'লে যায় DAক লগত মই কথা পাতিছোঁ লিখি দিছে দিয়াই লিখি দিলে হয় তই 3 মাহ কাম কৰ এই 3 মাহে চাকৰি কৰিলোঁ ক'ত কৰিছিল এই তামোলপুৰৰ এখন ME স্কুলত শিক্ষকতা কৰিলে 3 মাহৰ শিক্ষকতা কৰিলে সেই সময়ত কিবা ইলেকশ্যন আছিল বোলে এই কি কিমান চনৰ কথা সেইটো এই 22 সেইটো সময়তে আপুনি BA পাছ কৰাৰ আগতে তাতে হেৰি হলধৰ উজিৰ বুলি প্ৰজা ছচিয়েলিষ্ট পাৰ্টি কেণ্ডিডেট আছিল হেমবুৰুৱা ছাৰ কেম্পেইনত গৈছিল এই হেমবুৰুৱাৰ পিছে প্ৰথম গ'লোঁ তেতিয়া তেখেত প্ৰিন্সিপাল হৈ আছে নেকি MP হেমবুৰুৱা ছাৰৰ পিছে এই তামোলপুৰত ঘূৰিলোঁ ঘূৰি পেলাই আহি পেলাই লাহেকৈ অপজিশ্যন বুলি ক'লে অপজিশ্যনৰ লগত ঘূৰিছিলোঁ পৰৱৰ্তী কালত 67 পৰা 72 গৌৰীশংকৰ লগত আছিল তাৰপিছত হেৰি গতিকে সাংস্কৃতিক ক্ষেত্ৰখনত আৰু হেৰি ক্ষেত্ৰত এনেকৈ সোমালোঁ এতিয়া আপুনি এই যে চিনেমাখনত আপুনি কৰিলে তাৰ পাছত আপুনি অভিনয় নকৰিলে আৰু অভিনয় মই তাৰপিছত কৰা নাই বিয়াৰ পিছত মই মোটামুটি অভিনয় কৰা নাই কিন্তু অভিনয়ৰ লগত এই ধৰক শ্বুটিঙৰ সময়ত যাওঁ কাৰোবাৰ শ্বুটিং চাওঁ কাৰোবাৰ এই গৌৰী বৰ্মনৰ ডকুমেণ্টাৰী 2খনমান কিবা মই হেৰি ডাইলগ কাহিনী চাহিনী কিবা লিখি দিছিলোঁ পইচা নাই আহে আৰু আহি পেলাই মই সহায় কৰোঁ আমাৰ বাৰ্গেন পইচা আৰু এটা কথা সেইটো সময়ত ধৰক ৰাধা গোবিন্দ বৰুৱাও ইতিমধ্যে আহিছে আৰু মই প্ৰদীপ বৰুৱাৰ তেখেতৰ আত্মজীৱনীখন পঢ়িছোঁ তেখেতো এই ধৰক সেইটো সময়ৰ গুৱাহাটীৰ এই যিটো নাট্য আন্দোলন বা এনেকুৱা সাংস্কৃতিক
এই কথাবিলাক তেখেতেও লিখিছে সেই তেখেতলোকৰ লগত তেনেকুৱা আপোনাৰ কিবা নহয় মানে হেৰি হ'ল তেওঁলোকৰ আচলতে অপূৰ্ব দাস গান লিখে অপূৰ্ব হাতৰ মধু চয়নিকা বুলি সেইটো কথা লিখিছে তেখেতে মধু চয়নিকাত অপূৰ্ব দাস হেৰি স্তুতি হাজৰিকা ভূপেন হাজৰিকা সৰু ভনী কবিতা মানে ৰোজ হাজৰিকা সুদক্ষিণা শৰ্মা এওঁলোক ইনভলভ আছিল মধু চয়নিকাত আৰু টি দত্ত ডক্টৰ পুনেত গ'ল তাব ফৰ্ণত গ'ল দাঁড়ি আছিলে আৰ্যবিদ্যাপীঠতো প্ৰফেচাৰ হৈছিল ফিজিক্সৰ পানবজাৰ প্ৰাণ আছিলে তেতিয়া তেওঁলোকে মধু চয়নিকাটো কৰিছিল পানবজাৰ কেন্দ্ৰিক বেছিভাগ হৈছিল চাৰ্চফিল্ডত অনুষ্ঠান হৈছিল মই দুটামান তেওঁলোকৰ ভেৰাইটি শ্ব' ভাল বৰ সন্মানজনক স্থিতিত থকা কালচাৰেল হেৰি খগেন দত্ত বৰুৱা খুব খগেন দত্ত বৰুৱাই তেতিয়া মৰু প্ৰান্তৰ তাৰমানে আমাৰ লয়াৰ্ছৰ কথা কৈছে খগেন দত্ত বৰুৱাৰ তেতিয়া তেওঁ তৰুণ ভাদুৰীৰ মৰু প্ৰান্তৰ অনুবাদ কৰিছে হেৰি কৰিছে কৰি খুব হট চেল খগেনে আপোনাৰ বাৰাণ্ডাত মোতকৈ চিনিয়ৰ বহুত মই মানে চিগাৰেট খাব শিকিছোঁ আৰু পাণবজাৰত দুজন মানুহে আপোনাৰ ইণ্ডিয়া কিংছ খায় এটা খগেন দত্ত এটা হ'ল আপোনাৰ আমাৰ মৃন্ময়দেৰ চচুৰ আছাম জুৱেলাৰ্ছ বুলি পুলিচৰ কাষত পুলিচ থানাৰ কাষত তেওঁলোকে ইণ্ডিয়া কিংছ খায় এবাৰ আহিলে ইণ্ডিয়া কিংছৰ লোভতে খগেনৰ তাতো সোমাই পেলাই কথা পাতে চিগাৰেট তেনেকে আগবঢ়াই দিয়ে এটা এৰিষ্টক্ৰেট হেৰি আছিল চিগাৰেটটো জ্বলাই পেলাই তাতে বহো অলপ দেৰি বহি অকণমান ভিতৰত গ'লে বুঢ়া থাকিলে অলপ ভয় কৰোঁ বিচিত্ৰবাবু বহি থাকে গৈ আৰু কিতাপ ডেকা ল'ৰা কিতাপ চাবা নেকি চোৱা বুলি কয় বিচিত্ৰবাবু আৰু খুব নিজৰ ছোৱালী কেইজনীৰ কথা কয় টিচিত পঢ়ে ভাল সিহঁত ছেকেণ্ড ফাৰ্ষ্ট হয় কৈছে বোলে আমাৰ তাই চাবা অমুক কৰিব ভোগ কৰিব কয় আৰু খুব উৎসাহ দিয়ে বিচিত্ৰবাবুই তাৰপিছত আৰু সেই খগেনো বৰ ইনভলভ আছিল মধু চয়নিকা তাৰ আগে আগে আপোনাৰ এটা পাণবজাৰতো ভয়ানক হেৰি এটা আছিলে CPIৰ দধি মহন্তহঁতে তাতে নহয় তেওঁলোকৰ এটা এটা হেৰি আছিল গৌৰী শংকৰে যেতিয়া আপোনাৰ প্ৰথম ৱাৰ্ল্ড জইন কৰে জইন কৰোঁতে তেওঁ ছিনিয়ৰৰ ঘৰত শুৱে তাতে গা ধুৱে ক'ত জইন কৰোঁতে বুলি কৈছে পাৰ্টিত ভাৰত জইন কৰে 52ৰ আগতে 52টো ইলেক্টেডে হ'ল তেওঁ এই 1% মান ভোট বেছি পাইছিল ৰাজাবলাৰ ওচৰতকৈ হেমবৰুৱা ছাৰ থাৰ্ড হ'ল তাৰপিছত আৰু ৰাজাবলাৰ হাৰিল কংগ্ৰেছৰ এটাই বোধহয় 32 এটাই 31 পাইছিল হাজাৰ বুজি পাইছোঁ এতিয়া গৌৰীশংকৰ ভট্টই তেতিয়া হেৰি কৰিলে ইলেকশ্যনৰ আগে আগে এই জেলতো আছিলতো সেইটো সময়ত জেলত আছিল আৰু হেৰি আছিল এই INTCৰ এটা শক্তিশালী INTC নহয় ইউনিয়নৰ বিশেষকৈ PNT ইউনিয়নৰ সেইটো কমিউনিষ্টৰ হাতত আছিল CPIৰ হাতত তেতিয়া গৌৰীশংকৰে এখন ৰেষ্টুৰেণ্ট কৰিছিল গুৱাহাটী দেলহি কাফে ডিলাক্স সেইটো শুনিছোঁ জানো কাফে ডিলাক্স কৰিছিল সেইখন আপোনাৰ নাম আছিলে বোধহয় হেৰি তৃপ্তি কেবিন কোনোবা হেৰিৰ বঙালী মানুহৰ ভদ্ৰলোকৰ আছিল তেওঁৰ মানে কোনোবাই উলিয়াই দিলে তেওঁ মেইনলি কাটলেট বিক্ৰী কৰে কোনোবাই উলিয়াই দিলে যে তেওঁ গৰুৰ মাংসৰ কাটলেট বনাওঁতে সেইখন বন্ধ হৈ গ'ল খাব এৰিলে গৌৰীশংকৰে এদিনখন আহিছিল কোৰ্টলৈ যাব সিহঁতে ক'লে আপুনি কিয় বন্ধ কৰিলে এইখন আড্ডা দিয়ে তেওঁলোকে এইখন কিয় বন্ধ কৰিলে ক'লে নক'বা দিয়া আৰু এনেকৈ বদনাম উলিয়াই দিলে যে এইবোৰ আৰু টেম্পৰাৰী কোনোবা চকু চৰা মানে উলিয়াইছে ঠিক হৈ যাব এটা ক'লে কোৱা সহজ কৰা টান কৈছে দিব নেকি 60 টকা মান্থলি বাচন বৰ্তন ফাৰ্নিচাৰ চব দি পেলাই গৌৰীশংকৰক ভাড়া দিলে গৌৰীশংকৰে বৰদা শৰ্মা বুলি গুৱাহাটী ইউনিভাৰ্চিটিৰ কেণ্টিন চলাইছিল বৰদা শৰ্মা গৌৰীশংকৰ ৰিলেটিভ হয় বৰদা কানি বোলে দায়িত্ব নাই গাঁৱৰ বৰদা ৰিলেটিভ হয় বামুণ চামৰে গৈছে বৰদা কানি দায়িত্ব দিয়ে চলাবলৈ কাফে ডিলাক্স তাৰমানে তেওঁ ইউনিভাৰ্চিটিখনো চলাইছে এইখনো চলাইছে নহয় পৰৱৰ্তীকালত ইউনিভাৰ্চিটিখনতো গৌৰীশংকৰ দেৱী বৰুৱাই চলালে
তেওঁলোক এক্সিকিউটিভ কাউন্সিলৰ একাডেমিক কাউন্সিলৰ হেৰি হ'ল এটা সময়ত হোমেন বৰগোহাঁই যেনেকৈ ডিব্ৰুগড়ত আপোনাৰ আধিপত্য বিস্তাৰ কৰিলে এটা সময়ত গুৱাহাটী ইউনিভাৰ্চিটিত গৌৰীশংকৰ ভট্টাচাৰ্যী আৰু ডিবু বৰুৱা ছাৰ দিও শালপতি গতিকে দিও আপোনাৰ এটা ই কৰিছিলে আৰু গৌৰীশংকৰ মুখ চোৱা মানুহ আছিল জানিছিল আইন চাইন আপোনাৰ নিয়ম চিয়ম জানিছিলতো সাহসে নকৰিছিল বহুতে কথা পাতিবলৈ আৰু হেৰিৰ এতিয়া বৰদা তাৰ পৰৱৰ্তী কালত আহিল কাফে ডিলাক্স বন্ধ হ'ল কাফে ডিলাক্সত মই কাফে ডিলাক্সটো জানিলোঁ আচলতে ভাস্কৰ বৰুৱাই 2খন কিতাপ লিখিছিলে এখন কাফে ডিলাক্সৰ শেষ আড্ডা ভাস্কৰ বৰুৱা কোন মান ধৰিব নোৱাৰি এই ভাস্কৰ নে বেলেগ ভাস্কৰ এইজনটো নহ'ব যিজন এইজন আইএছটো নহয় 2খন কিতাপ আছে পাণবজাৰৰ হেজাৰ সন্ধিয়া আৰু কাফে ডিলাক্সৰ শেষ আড্ডা মই গাঁৱত থাকোঁতে কিতাপ 2খন পঢ়িছিলোঁ সৰু কিতাপ কাফে ডিলাক্সৰ শেষ আড্ডা এই কাফে ডিলাক্স বুজি পাইছোঁ গৌৰীশংকৰ ভট্টাচাৰ্যীয়ে চলোৱাখন আৰু তাৰমানে কমিউনিষ্টবিলাকে বহিছিল লেফ্টৰ গোটেই আড্ডাটো হৈছিল আৰু তাৰ পৰাই ধৰি মহন্তহঁতে ৰেগুলাৰ আড্ডা সেইটো কমিউনিষ্টবোৰ বহে আৰু পাণবজাৰৰ হেজাৰ সন্ধিয়া বুলি ক'লে আপুনি হেৰি আহে কিতাপ 2খন আছে নেকি ক'ৰবাত কিতাপ 2খন পৰৱৰ্তী কালত মই বিচাৰিছিলোঁ কিতাপ আমাৰ তেতিয়া লাইব্ৰেৰীত আছিলে এতিয়া আপুনি কিতাপ 2খনৰ কথা কৈছে এতিয়া আমি যেতিয়া এইটো ভিডিঅ'টো আপলোড কৰিম নিশ্চয় কাৰোবাৰ হাতত ওলাব পাৰে মেবি কাৰণ কিতাপ দুটাৰ নাম দুটা মোৰ হুবহু মনত আছে হেৰি পাণবজাৰৰ হেজাৰ সন্ধিয়া আৰু কাফে ডিলাক্সত শেষ আড্ডা আৰু হেৰিৰ তেতিয়াতো আৰু ঐতিহ্যশালী আৰু শিল্পী সাহিত্যিকবিলাকৰ ডিলাইট আছিল এটা আড্ডাত ডিলাইটত বিশেষকৈ নিৰোজ চৌধুৰী খুব বহিছিল মই নিৰোজ চৌধুৰীৰ অংগে অংগে শোভাবলা গল্পটো মই ভাবোঁ এই ডিলাইটে বহি ছোৱালী চোৱাৰ প্ৰবৃত্তিৰ পৰাই বুলি জন্ম হোৱা আৰু তেতিয়াতো পাণবজাৰ এইটো আছিলে আমাৰ শ্যামাহঁত বহিছিল ফ্ৰেঞ্চ ষ্ট'ৰ চশমাৰ দোকানখন তাতে আৰু ৰেডিঅ'ফনিক্সত নতুন গান আহিলে বাজে কটনৰ আৰ্টছ বিল্ডিঙৰ পৰা ওলাই আহিল তাতে কাম পাতে গতিকে পাণবজাৰ সেই এতিয়া আপুনি ধৰক নাটকৰ কথা ক'লে চিনেমাৰ কথা ক'লে থিয়েটাৰৰ পৰিৱেশটো কেনেকুৱা আছিল নহয় থিয়েটাৰৰ পৰিৱেশটো হ'ল কি এতিয়া পৰীক্ষামূলকভাৱে থিয়েটাৰৰ বিকাশ হৈছে ধৰক পৰৱৰ্তী কালত মই আমাৰ গিয়াছ বুলি মোৰ সম্পৰ্কীয় ভাই এটা নটসূৰ্য এতিয়াও আছে নটসূৰ্যত মই 20 বছৰমান জড়িত আছিলোঁ দিয়ক 20 বছৰমান মই এডভাইচাৰ কিবা আছিলোঁ এতিয়াতো যোৱাবাৰ মোক কিবা সম্বৰ্ধনাও জনাইছে সিহঁতে তাৰপিছত আৰু হেৰি নাটকৰ পৰিৱেশ পৰীক্ষামূলকভাৱে বহুতেই নাটক হৈছে এতিয়া শিৱসাগৰ আমি নটসূৰ্যতে বহুত নাটক আনিছোঁ নগাঁৱৰ পৰা এতিয়া এই মাজতে ধৰক কোনোবাই শিৱসাগৰৰ কোনোবাই নাটক এখন লিখিছিলে এবাৰ মই দেখিলোঁ নাটকখন পঢ়ি পেলাই মই বোলো স্ক্ৰিপ্টখনত এটা বিশেষত্ব আছে কোনোবা এখন স্ক্ৰিপ্টত দেখিলোঁ যে হেৰি আপোনাৰ যে কামিং বেজত আমাৰ যিবোৰ ল'ৰা ফৰেন যায় যে তেওঁলোকে লাহেকৈ সম্পৰ্কটো বিচ্ছিন্ন কৰি আনেতো সম্পৰ্ক বিচ্ছিন্ন কৰি আনে বাপেক মাকৰ লগতো সম্পৰ্ক বিচ্ছিন্ন কৰি আনে মোৰ এই শান্তিপুৰতে আপোনাৰ আমাৰ হেৰি চন্দ্ৰমল কাকতি ছাৰ বিজ্ঞানৰ পাঠ্যপুথি লিখিছে কটনত ছাৰৰ পৰিবাৰ মৃত্যুৰ পিছত ছাৰে মাতিনি ক'লে মোৰ সম্পত্তিখিনি ভগাই দিয়াহে তোমালোকে ছাৰ ইমান কনজুচ আছিল হিচাপী কিতাপ বেছি কৰা পইচাৰে সা সম্পত্তি কৰিলে মোৰ এটা আলমাৰী ফেক্টৰী আছিল ছাৰে এটা আলমাৰী বনাব দিলে সৰু ছোৱালীজনীৰ বিয়াৰ কাৰণে সৰু ছোৱালীজনীৰ বিয়া ঠিক হোৱাই নাই ছাৰে এডাল ফিটা লৈ যায় পেলাই তুমি 100টা সৰু কৰিলে আলমাৰীটো জোখে ইমান হিচাপে কৃপণ তাৰপৰা আলমাৰীটো ঘৰত থৈ দিছে দিওঁতে আপোনাৰ সেই ডাঙৰ ছোৱালীজনীৰ ল'ৰাই ক্ৰিকেট খেলি গ্লাছখন ভাঙি মোক ক'লে গ্লাছখন ভাঙিলে মোৰো ছাৰ এইটো বদলাই দিম দিয়ক বদলাই দিয়া বুলি কওঁতে গ্লাছখন বদলাই দিলো এনেই দিয়াৰ পিছত ক'লে তুমি এটা কাম কৰিলা গ্লাছখন বদলাই দিলা যে ৰংটো লগালা নহয় এইটো ৰং নতুন হ'ল আগৰ ৰংটো পুৰণা গতিকে গোটেই আলমাৰীটো আমাৰ ৰং কৰি দিয়া বুজিছা ইমান কনজুচ ছাৰ ছাৰে যেতিয়া মাটিটো ভাগৰ কথা ক'লে তেতিয়া আমি মহচিন আলি বুলি
হয় হায়াৰ তেওঁ ডিপিআই হৈছিল নেকি ডিপিআই আহিছিল আৰু ছেকেণ্ডেৰী হৈছিল মহচিন আৰু ডাক্তৰ ভুৱনেশ্বৰ মিশ্ৰ বুলি আমাৰ হেৰিৰ আমাৰ বাইদেউ সংস্কৃতৰ বুজি পালো নলিনী দেৱী মিশ্ৰৰ নলিনীৰ হেৰি মোৰ বন্ধু মানুহ তেওঁ ভুৱনেশ্বৰ মিশ্ৰ তাৰপিছত আমি এনেকে আমাক মাতিলে আমি হ'ল কি মাধৱ দাস ছেকেণ্ডেৰী এডুকেশ্যন ডাইৰেক্টৰ আছিলে মাধৱ দাসে ক'লে হাইদৰ আহিবাচোন মাটিখিনি ভগাই দিব লাগিব সম্পত্তিটো এতিয়া মাধৱ দাস ছাৰে ক'লে মোক খৰচত নালাগে অলপ মাটি আছে খালী মাটি মোক দিবা বুলি ক'লে আৰু কোৱাৰ পিছত আমি গোটেই জোঁৱাইবিলাক ক'লো যে বুঢ়া আনটিল হিজ ডেথ মৃত্যুলৈকে গ্ৰাউণ্ড ফ্লোৰটো জনাই পাব বুঢ়াক ৰাখিব লাগিব চবেই ক'লে যে নালাগে মোৰ ল'ৰা ছোৱালীক স্কুলত থ'ব লাগে হেৰি কৰিব লাগে কোনেও নলয় বুঢ়াক কোনেও নলয় দায়িত্ব ডাঙৰ পুতেকটো নাহে মেমবিয়া কৰাইছে বিদেশত থাকে মৰুতেও নাহে মৰুতেও চৰি বুলি কয় কাৰণ বহু বছৰ হৈ যায়তো সম্পৰ্ক বিচ্ছিন্ন হয় যে দেউতা চলিবই পাৰে গতিকে এই নাটকখনত লিখিছিলে যে এটা সময় আহিব তেতিয়া আপোনাৰ সেই তাৰ পৰা ফৰেনৰ পৰা ফোন কৰি দিব ইয়াত অফিচ বহিব কিছুমান নৱগ্ৰহত অফিচ বহিব হেৰিত অফিচ বহিব ফোন কৰি দিব দা দেউতা মৰিছে 500 মানুহ লাগিব কান্দিবলৈ এতিয়া 500 মানুহ আহি যাব আপোনাৰ ফুৰিবলৈ 300 মানুহ লাগিব ভাড়া মানুহ পাব আপুনি 300 মানুহ মিটিঙত আনিব এই মানে এই ধৰণৰ গতিকে দিনবোৰ এনেকুৱা হৈ গৈছে এতিয়া নাটকৰ বিষয়বস্তু সলনি হৈছে কিন্তু নাটকৰ যিটো ক্লাছিকেল যিটো তেওঁলোকৰ যিটো ধৰ্ম যেনেকৈ শকুন্তলা আজিও শকুন্তলা গতিকে কালিদাসৰ নাটক শ্বেক্সপিয়াৰৰ নাটকৰ যি বৈশিষ্ট্য বা সেই যিটো গাম্ভীৰ্যতা আৰু তেওঁলোকৰ যি দূৰদৰ্শিতা আৰু সমগ্ৰ পৃথিৱীকে তেওঁলোকৰ সাহিত্যত তেওঁলোকৰ নাটকত গোটেই পৃথিৱীৰ মানুহৰ মনস্তত্ব প্ৰতিফলিত কৰাৰ যি বিৰল হেৰি আপোনাৰ প্ৰতিভা সেই প্ৰতিভাৰ ক'ৰবাত নাটনি হোৱা যেনো লাগে আৰু নতুন আপুনি ধৰক যিকেইখন নাটক কৰিলে বা যিকেইখন নাটকৰ লগত জড়িত হৈ থাকিলে আপোনাক যদি কওঁ যে এনেকুৱা কোনখন নাটকক আপুনি এতিয়াও ভাবে যে আপোনাৰ মনোজগতত সাংঘাতিক ধৰণে এটা হেন্দুলনি তুলিব পাৰিছিল নহয় মনোজগতত হেন্দুলনি তোলাটো ধৰক এতিয়া মই এই দুলালৰ যিখন ধৰক এই শুনা জন্মে যায় মই অভিনয় কৰা নাই কিন্তু মই মুখস্থ হৈ গৈছিল নাটকখন সেই নাটকবিলাকত আপোনাৰ তাৰ যিটো ক্লাছিকেল চৰিত্ৰ বা সেই নাটকবিলাকৰ যিটো তাৰ ডাইলগৰ যিটো বৈশিষ্ট্য তেওঁলোকক চৰিত্ৰক প্ৰজেক্ট কৰাৰ যিটো প্ৰৱণতা নাট্যকাৰৰ তেওঁলোকৰ অভিজ্ঞতাৰ গভীৰতা তাৰ মাজত কিন্তু চিৰদিন মানৱ সমাজত আপোনাৰ তাৰ প্ৰয়োজনীয়তাটো উপলব্ধি কৰিবৰ জোখৰে তাত নাটক আপুনি ধৰক সেইটো আপোনাৰ এটা পৰ্যায়লৈকে আপুনি ধৰক 70 দশকলৈকে সেইটো তাৰ পৰৱৰ্তীকালত এতিয়া যিবোৰ নাটক চাইছো এতিয়াৰ নাটকবিলাকৰ ভিতৰত আপোনাৰ ভাল নাটক আছে হাঁহি আছে ক্লাছিকেল নাটক আপোনাৰ যুগমীয়া মানে যুগ জয় নহয় গোটেই চিৰদিন বৰ্তি থাকিব পৰা যি লাগে সেই নাটকৰ সংখ্যা কিন্তু কমি গৈছে আৰু এতিয়া ধৰক আপোনাৰ মই সেই থিয়েটাৰৰ কথাটোলৈ আহিছোঁ ধৰক আপোনাৰ পাঠশালাতে কেইবাখনো থিয়েটাৰ আৰম্ভ হ'ল ৰতন লহকৰ বা তেওঁলোকে এটা হেৰি আৰম্ভ কৰিলে হেঙুল আহিল বা আপোনাৰ কহিনুৰ আহিল সেই তেনেকুৱা ধৰণৰ সেই যিটো নাট্য আন্দোলন হ'ল থিয়েটাৰৰ জৰিয়তে তাৰ কেনেকুৱা প্ৰতিফলন হৈছিল গুৱাহাটীত সেইটো এটা সময়ত সাংঘাতিক এতিয়া কমিল আপোনাৰ মই যেতিয়া গুৱাহাটীত সেই সময়ত মই ফটাচিল আম্বাৰীত আছিলোঁ এসময়ত তেতিয়া মোৰ সৰু ল'ৰাটো ৰাছিলক তেতিয়া সৰু চাইকেলৰ পিছফালে তুলি পেলাই এনেকৈ এখন হাতেৰে ধৰি থাকোঁ ধৰি পেলাই আপোনাৰ নাটক চাব আহোঁ ঘৰৰ মুখত নাটক চাব আহোঁ নাটক চাই আৰু কোনো নাটক নেৰোৱে মোটামুটি আৰু প্ৰথম আপোনাৰ থিয়েটাৰ নাটকৰ কথা কৈছে নহয় সেই নাটকত অচ্যুত লহৰে যেতিয়া প্ৰথম নাটক হ'লে ৬২ত আপোনাৰ তেতিয়া অচ্যুতে নাটক কৰিছিল খনা আৰু আপোনাৰ খনা কৰিছিল এনেকৈ তিনিখন হাইদৰ আলী টিপু চুলতানৰ বাবে হাইদৰ আলী এনেকৈ তিনিখন নাটক কৰিছিলে তেতিয়া সন্ধ্যা বুলি নলবাৰীৰ ওচৰত তালৈ নাটক চাব গৈছিলোঁ তেতিয়া আৰ্ট ডাইৰেক্টৰ আছিল তলুক্য দত্তই আৰ্ট ডাইৰেকশ্যন কৰে অনুপমা ভট্টাচাৰ্যী তেওঁ হিৰোইন আছিলে তাৰপিছত হেৰি
গতিকে সেই সময়ত তেওঁলোকে যিটো নাটক আৰম্ভ কৰিছিল ভ্ৰাম্যমান প্ৰথম জনক অচ্যুত লহৰ তাৰপৰা সদা লহৰ সোমাল ৰতনত তাতে অভিনয় কৰিছিল ৰতন পৰৱৰ্তীকালত ৰতন আহিল ৰতনৰ লগত লগ লাগি আহি পেলাই কৃষ্ণৰাই এখন খুলিলে ৰতনৰ সেইখন তাৰপৰা কৃষ্ণই ওলাই আহি পেলাই আকৌ আহ্বান কৰিলে তাৰ পৰা আৰম্ভ হ'ল আৰু তাৰপিছত গোটেই চাৰিওফালে ভ্ৰাম্যমানৰ হ'ল ব্যৱসায়টো কোটিটকীয়া ব্যৱস্থা আৰু পৰীক্ষা নিৰীক্ষামূলকভাৱে মহেন্দ্ৰ বৰঠাকুৰহঁতে ভাল নাটক কৰিছে এতিয়া আপোনাৰ ধৰক মহেন্দ্ৰ বৰঠাকুৰ অৰুণ শৰ্মা কুলদা কুমাৰ ভট্টাচাৰ্য দুলাল ৰয় ভৱেন শইকীয়া আপুনি কেনেকুৱা তেওঁলোকৰ লগতোতো আপুনি দুলাল ৰয়ৰ কথা কৈছো মই আৰু আপোনাৰ আমাৰ দত্ত মহলৰ এই যে ঢুকাল যে হেমন্তৰ ধৰক হেমন্তৰ লগত মোৰ খুব ভাল চিনাকি আছিল হেমন্তৰ দেউতাকটো উপমন্ত্ৰী আছিল এগ্ৰিকালচাৰৰ বাপেক দণ্ডী দত্ত তাৰপিছত আৰু সেইবোৰ টেলেণ্টেড নাটক আছিল তেওঁলোকৰ এটা উদ্দেশ্যধৰ্মী ভৱেন শইকীয়াৰ তেনেকুৱা বিশেষ বুটপত্ৰী আছিল আপুনি ভৱেন শইকীয়াৰ ৰুমটো বহুদিন লৈ আপোনাৰ কৃষ্ণৰাই খালী ৰাখিছিল পৰিবাৰ গ'লে ৰাখে ইমান শ্ৰদ্ধা কৰিছিল আৰু ইমান নিষ্ঠাবান আছিল নাট্যকাৰ হিচাপে ছবি নিৰ্মাতা হিচাপেও তেওঁলোকৰ এটা এথিক্স আছিল নিষ্ঠা আছিল কমাৰ্চিয়েলিজমটোই তেওঁলোকৰ একমাত্ৰ বিষয় নাছিল মহেন্দ্ৰ বৰঠাকুৰৰ লগতো আমাৰ ব্যক্তিগত সম্পৰ্ক আছিল মই সম্পাদক তেওঁ পাইছোঁ মই তেখেতক গতিকে মহেন্দ্ৰ বৰঠাকুৰহঁতৰ সেই বস্তুটো আছিলে গাঁৱৰ পৰা আহিছিল সংগ্ৰামৰ মাজেৰে আহি মাষ্টৰৰ পৰা আহি অল ইণ্ডিয়া ৰেডিঅ'টো হ'ল এবাৰ মই মানে সদা শইকীয়া খুব টেলেণ্টেড মানুহ আছিল কিন্তু সদা শইকীয়াই আমাৰ দৰে অলপ উশৃংখল আছিল ধনী মানুহৰ ল'ৰা শিৱসাগৰৰ ধনী মানে বাপাক চিৰাজদাদাল আছিল বহুত মানে বেনাৰসত পঢ়িব গ'ল মনোযোগ দি নপঢ়িলে থাৰ্ড ক্লাছ পালে ইকনমিক্সত আহি পেলাই জাৰ্নেলিজম পঢ়ি গ'ল কলিকতাত যাওঁতে আপোনাৰ এই চুৰি মাৰিলে যে কি বৰুৱা অমূল্য বৰুৱাহঁতে সেই সময়তে সেইবিলাক ঘটনা দেখি পেলাই গুচি আহিল এখন ৰবীন কাকতিৰ সমবায় বুলি এখানা পেপাৰত কাম কৰি কোনোমতে জীৱন নিৰ্বাহ কৰিলে তাৰপিছত সদায় মানে পইচাৰ নাটনি হ'লে উপন্যাস লেখে আৰু লেখে আমাৰ মাছখোৱাত এটা তীৰৰ বুকি আছিল আপোনাৰ ধীৰেণ কলিতা বুলি সাবিত্ৰী হোটেলত বহুত তাতে মানে আমাৰ আবেলি টিকেট কাটিবলৈ আহে সদা শইকীয়া হিৰু ভট্ট তাৰপিছত এনেকে আপোনাৰ কিছুমান মানে তীৰত টিকেট কাটিব আহে আগতে গধূলি ঠিক শেষ হোৱাৰ আগে আঠনা এটকাৰ টিকেট আঠনাত টিকেট কাটিলে আপুনি যদি জিকে তেতিয়া মানে পায় 80 টকা পায় ময়ো কেতিয়াবা পাওঁ 80 টকা পালে গাঁৱলৈ গুচি যাওঁ 60 টকা টেক্সি ভাড়া লাগে 20 টকা থাকে 60 টকা খৰচ কৰি গাঁৱলৈ গুচি যাওঁ তাতে আপোনাৰ বছৰৰ শ্ৰেষ্ঠ কবিতাত তাতে মানে এই বিভিন্ন পেপাৰ চেপাৰত আহে স্বাক্ষৰ বুলি এখন কি মহন্ত তেওঁ এখন মেগাজিন উলিয়াই আপোনাৰ পলাশবাৰীৰ পৰা তেওঁ এদিনখন ক'লে মোক এটা কবিতা লিখি দিয়ক তাতে এটা সদা শইকীয়াই কবিতা লিখি দিলে চিগাৰেটৰ চামিনাৰ চিগাৰেট ফালি পেলাই পেকেটটো ফালি লিখি দিলে তেওঁ সেইটো বছৰৰ শ্ৰেষ্ঠ কবিতাৰ স্থান পালে হোমেন বৰগোহাঁই হীৰেণ গোহাঁই তেতিয়া খুব কঠোৰ সমালোচক তেতিয়া এটা পৰিৱৰ্তন হৈছে কাৰণ তেখেতৰ এটা হ'ল কি নাপায় ক'ব উইথ ডিউ ৰেচপেক্ট তেখেতৰ মনত আছে নে নাজানো মোৰ এতিয়াও মনত আছে তেখেতে এই বছৰৰ শ্ৰেষ্ঠ কবিতা উলিয়াই বাণী প্ৰকাশিনী উলিয়াই তাতে তেওঁ এটা লিখিলে যে এইকেইজন কবিয়ে কবিতা লিখিব নালাগে যথা পৰেশমল্ল বৰুৱা নগেন ঠাকুৰ চৈদুদ্দিন আহমেদ এনেকে আপোনাৰ 5জনমান কবিৰ নাম ক'লে তেওঁ লিখিব নালাগে তাতে সদা শইকীয়াৰ কবিতাটো তেওঁ প্ৰশংসা কৰিলে আৰু হিৰুদাৰ কবিতাটো ভাল হোৱা বুলি ক'লে বহুত অৰ্থপূৰ্ণ কথা গতিকে সদা শইকীয়াৰ বৰ টেলেণ্টেড কবি আছে এদিন মই গ'লো যাওঁতে সদা শইকীয়াই এক পেকেট চিগাৰেট আনি দিলে তাৰ অফিচত আনি ক'লে একবাৰ খাক আপুনি কথা নাপাতিব বোলে কিয় মই এখন নাটক লিখিম মই মহেন্দ্ৰ বৰঠাকুৰক কৈ আহিছোঁ নাটক দিম বুলি আধা লেখা হ'ল এইখিনি লিখিম এইবোৰ লিখিলে
নাটকখন লিখাৰ পিছত 4টামান বজাত শেষ হ'ল নাটকখন হয়। ক'লে ব'লক বোলে কি বোলে নাটকখন দিব যাওঁ বুলি খোজকাঢ়ি গ'লোঁ আপোনাৰ এই বিবৰুৱা কলেজৰ দুৱাৰমুখৰ পৰা ৰেডিঅ' চেণ্টাৰ মূৰৰ ওপৰত বেলি নাটকখনৰ নাম মহেন্দ্ৰ বৰঠাকুৰ নীলু চক্ৰৱৰ্তীক মাতি আনি ক'লে পঢ়ক এতিয়া কেণ্টিনত মাতি লৈ গ'ল নাটকখন পঢ়িলে ইমাৰ্জেঞ্চিৰ সময়ত তেতিয়া হেৰিয়ে ক'লে মহেন্দ্ৰ বৰঠাকুৰে ক'লে যে বাকী নাটক ঠিক আছে কিন্তু শেষৰ পেৰেগ্ৰাফটোত অলপ 20 নহ'লে ভৰাই দিয়ক 5 হ'ল সঞ্জয় গান্ধীৰ 20 ইন্দিৰা গান্ধী ভৰাই দিব লাগে অলপ ভৰাই এতিয়া মই হাইদৰা মই এইটো সুধিও যে আপুনি ইমানখিনি কথা ক'লে কিন্তু গুৱাহাটী অনাথাৰ কেন্দ্ৰৰ যে তেওঁলোকেওতো বহু প্ৰচেষ্টা কৰিছে নাটকক আপুনি মহেন্দ্ৰ বৰঠাকুৰৰ কথা কৈছে ধৰক তেখেতলোকেতো বহুত কৰিছে ৰেডিঅ'ত আপোনাৰ কিছুমান শ্ৰেষ্ঠ নাটক ওলাইছে আপোনাৰ হেৰি বৰুৱা খুব বেছি নাটক লিখিছিলে কি বৰুৱা তেওঁ লিখিছিলে ভাল নাট্যকাৰ ওলাইছিল ৰেডিঅ'ত আপোনাৰ নাটক লিখাৰ উপৰিও দুৰ্গেশ্বৰ বৰঠাকুৰৰ সৰু সৰু হেৰিবোৰ মহেন্দ্ৰ বৰঠাকুৰে ভাল অৰুণ শৰ্মাৰ নাটকো হেৰি হৈছিল অৰুণ শৰ্মা লিখিছিল ভাল নাটক আৰু নহয়তো কি বৰুৱা আপোনাৰ খুব বেছি নাটক লিখিছিল তেখেত আছিলে কেতিয়াবা ফণী তালুকদাৰে লেখে এটা দুৰ্দৰ্শ মেৰিটৰিয়াছ মানুহ অল ইণ্ডিয়া ৰেডিঅ'ত আছিলে নাৰায়ণ বেজবৰুৱা নাৰায়ণ বেজবৰুৱা আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰ হৈ আহে নৰ্থ গুৱাহাটীৰ পৰা আহোঁতে ৰাস্তাতে আপোনাৰ হেৰি আৰু কি আবৃত্তি হেৰি কি টেলেণ্ট আপোনাৰ নাৰায়ণ বেজবৰুৱা ভয়ানক হেৰি নহ'ল নাৰায়ণ বেজবৰুৱা গতিকে গুৱাহাটী ৰেডিঅ'ৰ এটা সময়ত কিন্তু অসমৰ সাংস্কৃতিক হেৰিয়াত পৰিমণ্ডলত গুৱাহাটী ৰেডিঅ'ৰ অনবদ্য অৱদান আছে আপোনাৰ তাৰিকুদ্দিন আহমেদ এইবিলাক বা পাৰভিনৰ দেউতাক পাৰভিন চুলতানৰ মজিদ ইকৰামুল মজিদ নেকি তেওঁলোকে আব্দুল মজিদতো ইনভলভ আছিল তাত আব্দুল মজিদ আব্দুল মজিদৰ বেলেগ আব্দুল মজিদ যোৰহাটত হেৰি হলতো আব্দুল মজিদে ট্ৰান্সপৰ্টত চাকৰি কৰিছিল মজিদৰ আগৰ পৰা তেওঁৰ আব্দুল মজিদৰ নাটকৰ কিন্তু গুৱাহাটীত পৰিৱেশটো অলপ সীমাবদ্ধ আছিল যোৰহাটত কিন্তু তৎসত্বেও তেওঁৰ এটা সুকীয়া টেলেণ্ট এটা আছিলেই তেওঁ অকণমান প্ৰথমৰ ফালে হেৰি আছিল কিন্তু যোৰহাটত থাকি তেওঁ যিখিনি কৰিছে অসমীয়া নাটক চিনেমাত মজিদৰ অৱদানো আপোনাৰ আছে আৰু এটা কথা যে অসমৰ সাংস্কৃতিক পৰিমণ্ডলত আপুনি ধৰক গৌৰীপুৰ তৰিপুৰ যিটো অৱদান পৰৱৰ্তীকালত ভূপেন দাসৰ সান্নিধ্যত অহাৰ পিছতহে গৌৰীপুৰীয়া বা গোৱালপৰীয়া লোকগীতে এটা বিশেষ ধৰণৰ প্ৰসাৰ পালে এই প্ৰসাৰটোৰ কাৰণে যিটো পটভূমি লাগে এই পটভূমিটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত আপুনি ইমান সমৃদ্ধিশালী লোক সংস্কৃতিৰ ভঁৰাল হোৱা স্বত্তেও সেই অঞ্চলবিলাক কিন্তু লাইমলাইটত নাহিল উপযুক্ত সময়ত সেইকাৰণে যিমান উঠাব লাগিছিল সিমান নোৱাৰিলে এতিয়া ধৰক হাইদৰা আপুনি যিখিনি কথা ক'লে মূলতঃ ধৰক একেবাৰে 70 দশক মানলৈকে ক'লে বা 80 দশকলৈকে তাৰ ভিতৰত মই মাজতে এটা এবাৰ 71ত হঠাৎ মোক মিৰেল কুদ্দুছ বুলি মোৰ বন্ধু মিৰেলে ক'লে যে হাইদৰ হেৰি তুমি কলিকতা যাবা নেকি বুলি ক'লে মই বোলো কলিকতা মোৰ আৰু হেৰি প্লেনত যাবা নেকি প্লেনত উঠা চখতে মই যাম বুলি ক'লো 71 বোলো হ'ব দিয়া কলিকতা কিয় নাটক চাব আচলতে নাটক চোৱা নহয় তাৰ উদ্দেশ্য আছিল বেলেগ তাৰ আচলতে প্ৰেমিক আছিলে তেওঁ মানে এক্সকাৰ্ছনত গৈছে কাশ্মীৰ তেতিয়া চব কাশ্মীৰলৈ যায় কাশ্মীৰৰ পৰা বেক কৰি আহিব কলিকতাত লগ পাব গতিকে সি যাব সেইটো তাৰ গোপন উদ্দেশ্য কিন্তু নাটকৰ প্ৰতিও তাৰ অপৰিসীম হেৰি তেতিয়া আপোনাৰ আনন্দবজাৰ পত্ৰিকাত পালো শৰ্মিলা বুলি নাটক এখন ষ্টাৰ থিয়েটাৰত আপোনাৰ 200 ৰজনী কমপ্লিট হ'ল 200 নাইট সৌমিত্ৰ চাটাৰ্জী হিৰো আৰু শুভেন্দু চক্ৰৱৰ্তী মই বোলো সন্ধ্যা ৰায় আপোনাৰ হিৰোইন তেতিয়া মই বোলো সুযোগটো লোৱা ভাল ষ্টুডেণ্ট কনচেশ্যন টিকেট হ'ল আপোনাৰ 52 টকা তাৰমানে 105 টকা টিকেট ষ্টুডেণ্ট কনচেশ্যন আধা আৰু আমাৰ এখন এই লৰ ষ্টুডেণ্ট হেৰি আছে এই কাৰ্ড আছে কলিতা বুলি এটা কেৰাণী আপোনাৰ
এয়াৰ ইণ্ডিয়াত হয়। আমবাৰীত থাকে হয়। বগা কেৰাণী নহয় বুকিং হেৰি হয়, হয়, বগা ড্ৰেছ পিন্ধি যায় চাইকেল মাৰি হয়, কলিতাক চিনি পাওঁ আৰু হয়, কলিতাক সেইখন উলিয়াই দিব লাগে আৰু তোমাৰ ফটোখন বেয়া হৈছে হয়, এখন এখন নতুন লগাই পেলাই ষ্টেম এটা মাৰি আনিব এই বুলি কয় ক'লে হয়, টিকেট কাটি গ'লো কলিকতা হয়, কলিকতা যাই সিদিনাই চালোঁ আপোনাৰ শৰ্মিলা হয়, হয়, শৰ্মিলা চাওঁতে সৌমিত্ৰ চেটাৰ্জীক চাবৰ কাৰণে গ্ৰীণ ৰুমৰ কাষত থিয় হৈ থাকিলোঁ হয়, সৌমিত্ৰ চেটাৰ্জী তেতিয়া চাট পাকে বাধা দাদা বৰ নামজাদা চিনেমা কৰিছে হয়, চাব লাগে উত্তম কুমাৰৰ পিছতে সৌমিত্ৰ তেতিয়া পপুলাৰ হয়, চাব লাগে গতিকে তালৈ গৈছোঁ আমি তেতিয়াই হয়, হয়, তেতিয়াই গৈছোঁ কলিকতাত থিয়েটাৰ চাইছোঁ গতিকে তেতিয়া অসমীয়া ল'ৰা কিছুমান কলিকতাত যায় থাকে হয়, তৰুণ চৌধুৰী বুলি কুমুদ চৌধুৰীৰ পুতেক ডেণ্টিষ্ট পঢ়িব গৈছিল কলিকতাত হয়, যাই পেলাই সি নাহিলে তাতে ঘৰতে ভাড়া কৰি হয়, থাকি আমাৰ গ'ল। টি প্লেণ্টাৰৰ ল'ৰা ছোৱালীবিলাক যায় এনজয় কৰে তাতে দেখিলোঁ ৰেবেকা আছৰ তাছৰ এইবিলাক আহে আড্ডা দিয়ে গতিকে এটা বিচিত্ৰ হেৰি আৰু তেতিয়া আনোৱাৰ হুছেইন আমাৰ ফিল্ম ডাইৰেক্টৰ তাৰপিছত বিমল নাথ বুলি ৰেলত চাকৰি কৰিছিল শিশু সাহিত্য ৰচনা কৰিছিল পাটনাজাৰ প্ৰেছ তেওঁ পদ্মবৰ্গতকী তেতিয়া কলিকতাত থাকে ভূমি পাব্লিচিঙত সেইখন উলিয়াইছা হয় পদ্মদা এইবিলাক আৰু তাৰ কলিকতাৰ হিৰো অসমীয়া হিৰো সেইবাৰ মই উপেন শৰ্মা ছাৰক লগ পালোঁ ডিষ্ট্ৰিক্ট হেৰি নেশ্যনেল লাইব্ৰেৰীত দুৱাৰমুখত উপেন শৰ্মা ছাৰে কিতাপ পঢ়িব যায় বছৰ প্ৰেচিডেঞ্চিত ইংৰাজী অধ্যাপক প্ৰেচিডেঞ্চিত পঢ়িছিল তেতিয়াৰ পৰা তেওঁৰ বছৰত এবাৰ যাব খুজিলে তেতিয়া কামিনী ফুকন বুলি আপোনাৰ যামিনী ফুকনৰ দাদাক নহয় আমাৰ এই ভাইচ চেঞ্চেলৰ হৈছিল যে নহয় এই সিহঁত ধলপুৰৰ হেৰি আছিলে মুজাদাৰ যামিনী আপোনাৰ উকিল হ'ল পিছত বিমুৰৰ ইংৰাজীৰ প্ৰফেচাৰ আছিল তেওঁৰ ককাই কামিনী গল্প লিখিছিল তেওঁলোকৰ এটা হেৰি নহয় এই তেওঁলোকতো কৰে ৰাম গোস্বামী ৰাম গগৈ পথাৰৰ কবি ৰাম গগৈৰ ককায়েক কুল গগৈ নেশ্যনেল লাইব্ৰেৰীত আপোনাৰ এই আছামিজ ছেকশ্যনৰ হেৰি আছামিজ ছেকশ্যনৰ হেৰি কুলক আপোনাৰ গল্প লেখা আবাহনত কুলক দেখা কৰিব গ'লোঁ হেম শৰ্মাই মোক ক'লে হেম শৰ্মা ছোভিয়েট দেশত কাম কৰে গতিকে কৈছে যে কুলক বাদ দিয়া হয় অসমীয়া কেশৱ মহন্ত আছিল সেইটো সময়ত কেশৱ মহন্ত আছিল তাৰপিছত মই কুলক মাত দিব গ'লোঁ কুলক মাত দিব গ'লে অসমীয়া বৰ গৰ্বিত অসমীয়া বহুত আছিল তাতে ভোলা বৰুৱাই যিসোপা মাটি দান দিছিল হাওৰাত চৰিত্ৰৱান জাতি হোৱা হ'লে অসমীয়া বছৰত 500 ল'ৰা ছোৱালী তাতে পঢ়িব পাৰিব সেইটো বহু হাজাৰ কোটি টকাৰ মাটি সম্পত্তি এইবিলাক চব অফিচাৰবিলাকে পইচা খাই এলটমেণ্ট দিলে গতিকে সেইকাৰণে আমাৰ কাঠালৰ গাঁৱৰ পৰা আহিছিলতো আমি সেইটোক চান্স বুলি ভাবিছিলোঁ যা কিনো হ'ব জীৱনটোত আৰু কিবা হওঁ আৰু ঠিক আছে ঠিক আছে হাইদৰ দা আমি আজি বহুখিনি কথা পাতিলোঁ আৰু আমি যিমানখিনি কথা আপোনাৰ পৰা আজি গম পালোঁ ধৰক আমাৰ কাকতে পত্ৰই আলোচনীয়ে বা আনুষ্ঠানিক যিবিলাক আলোচনা বিলোচনা হয় ইমান বিচিত্ৰ কাহিনী আমি কেতিয়াও গম নাপাওঁ বা বুজিব নোৱাৰোঁ গতিকে আপুনি আপোনাৰ পোনপটীয়া সংযোগ অংশগ্ৰহণ আৰু উদ্যম আৰু সক্ৰিয়তাৰে এই যিখিনি আমাৰ ধৰক সাংস্কৃতিক পৰিমণ্ডল আৰু সেই পৰিমণ্ডলৰ যিবিলাক তৰা ভূটা তৰা সেই সম্পৰ্কে আপুনি যিখিনি কথা ক'লে আমি বৰ উপকৃত হ'লোঁ আমি আজি ধৰক আমি সাংস্কৃতিক পৰিৱেশটোৰ কথা পাতিলোঁ আৰু পৰৱৰ্তী সময়ত আমি ইয়াৰ যিটো বৌদ্ধিক পৰিমণ্ডল আৰু আপোনাৰ ৰাজনৈতিক যিটো পৰিৱেশ পৰিস্থিতি তাৰ যিটো বিৱৰ্তন আৰু উত্তৰণ সেই সম্পৰ্কে কথা পাতিম গতিকে আজি আমি ইমানতে শেষ কৰিছোঁ আৰু আপোনাক অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ নহয় মই ইয়াৰ পিছত আৰু পৰৱৰ্তী কালত যিবোৰ হেৰি হ'ব আপুনি অলপ আগতীয়াকৈ আহ্বান দিব আৰু মানে অকণমান প্ৰিপাৰেশ্যন কৰিলে কেতিয়াবা ভাল হয় আপোনাৰ লগত প্ৰিপাৰেশ্যন কৰিব নালাগে কাৰণ আজি যিটো ধৰক স্বতঃস্ফূৰ্তভাৱে কাহিনী মানে কথাবিলাক আগবাঢ়ি গৈছে মই কিছুমান প্ৰশ্ন লৈ আহিব পাৰোঁ কিন্তু সেই প্ৰশ্নবিলাক মই যদি সোধোঁ ইয়াৰ যিটো স্বতঃস্ফূৰ্ত যিটো গতি সেই গতি ম্লান হ'ব নহয় হেৰি হয় মানে কথা কি যে বয়স হৈছে তাৰোপৰি আজি কিছুদিনৰ পৰা মই অসুস্থ গতিকে চৰ্চাটো
আৰু হ্ৰাস পাইছে। আগত এবাৰ চৰ্চা আছিলতো, হয় হ্ৰাস পালে কেতিয়াবা বিসংগতি, মানে চন তাৰিখত বাদ দি বিসংগতি একো হোৱা নহয়, নাই। নাই হোৱা। কথাবোৰ বেছিভাগ কথা মনত আছে। হয় হয় আৰু ৰাজনৈতিক ক্ষেত্ৰখনটো বৰ বিতৰ্কিত পৰ্যায়লৈ গুচি গৈছে। এই সময়ততো অসমীয়া মানুহ ইমান মানসিক নাই, আমি হাইদৰ সেইখিনি কথা আমি পৰৱৰ্তী খণ্ডকেইটালৈ থওঁ। আজি যিহেতু আপোনাৰ আৰু এটা বিশেষ এটা অনুষ্ঠান আছে, গতিকে আপোনাক বিশেষভাৱে ধন্যবাদ জনালো। আৰু আমি আশা কৰিম যে অহা কেইটামান সপ্তাহতে আমি সেইটো শেষ কৰিম। হয়, অশেষ ধন্যবাদ জনালো।